मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृता तमहं वन्दे परमानन्द माधव সাউন্ড কমে আছে বলো আগে দিও আপনাদের তেজপুৰৰ সাম্প্ৰতিক সময়ত সাংস্কৃতিক জগতত অপৰিহাৰ্য অংগ মহেন্দ্ৰনাথ সেৱকে আৰু মোৰ সন্মুখত অধিকাংশই মোৰ পৰিচিত ব্যক্তি তেজপুৰ আজি আচলতে মই অফিচাৰ কাৰণে অহা নাই গ্ৰাউণ্ডত ইয়াৰ কথা উদ্দেশ্য আছিলে আৰু আপোনালোকক লগ পাম বুলিয়ে মই আচলতে আজিৰ তাৰিখত এই বক্তৃতাটো ময়ে ইম্প'জ কৰি দিছোঁ। ইয়াৰ ঘটনাটো হৈছে যে মই 2024 চনৰ অক্টোবৰ নৱেম্বৰ মাহতে এই দিলেশ্বৰ গ্ৰন্থখন অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত হ'ল। ইতিমধ্যে নলবাৰী আৰু গুৱাহাটী গ্ৰন্থমেলাতো উন্মোচন হৈছিল। তাৰপিছত এই গ্ৰন্থখনৰ তেতিয়াই লগে লগে বহু প্ৰচাৰ হ'ল। নলবাৰীত গোটেই গ্ৰন্থৰ প্ৰথম সংস্কৰণটো তাৰপিছত আকৌ দ্বিতীয় সংস্কৰণটো এতিয়া এইবাৰৰ গ্ৰন্থমেলাৰ দ্বিতীয় সংস্কৰণৰ হেৰিখনো শেষ হৈছে। তৃতীয় এইটো মই মানে যোৱা জানুৱাৰী মাহটো মোৰ একেবাৰে এই ঠাণ্ডাতে আৰু হেৰিয়ে গৈছে। তেওঁলোকে তৃতীয় সংস্কৰণৰ কাৰণে মই আৰু অলপ পৰিৱৰ্তন কৰি নতুন কিবা কিবি ইনফৰমেশ্যন দি তেওঁলোকক দিলোঁ, কিন্তু দেৰি হ'ল মোৰ দিওঁতে। বিশেষকৈ পিছৰ ফালে যিটো ইণ্ডেক্স কৰিব লাগে ইণ্ডেক্সত কলম হৈ গ'ল। গতিকে এইবাৰ এতিয়া বোধহয় তেওঁলোকৰ প্ৰিণ্টিঙত থাকিব। কি হ'ব? কিন্তু এই প্ৰথম সংস্কৰণটো ওলোৱাৰ লগে লগে মই ভাবিছিলোঁ তেজপুৰৰ খবৰটো ঠিক বিশেষকৈ মই সিহঁতে মই তাই ফোনত হেৰি হৈ থাকোঁ আমাৰ কথাবিলাক ওলাই থাকে। কিন্তু ইতিমধ্যে আপোনালোকৰ সম্পাদক সাহিত্যসভাৰ সম্পাদক পল্লৱ ভট্টাচাৰ্য তেওঁ 5খনমান কিতাপ পঢ়োৱাৰ পৰা কিনি আনিছে। এই নলবাৰীতে বুজা আজি মোলৈ ফোন কৰে না, মাজে মাজে ফোন কৰোঁ, বহুত দিন ফোন কৰা নাই। মই এদিন ফোন কৰিলোঁ যে এইটো 25ৰ আৰম্ভণিৰ টিকটখনৰ কথা কিয় ফোন চোন কৰা নাই। তেওঁ বোলে চাওক ভয়তে ফোন কৰা নাই। কি ভয়তে বোলে আপোনাৰ কিতাপখন আহিছে, মই কিতাপখন পঢ়িম, মই একেবাৰে হেৰি হৈছোঁ, গতিকে ভয়ে লাগিছে ক'বলৈ। যি হওক তাৰপিছতে তেওঁ ক'লে যে হেৰিৰ ওপৰত কেশৰা চাৰ্যৰ ওপৰত আমাৰ ইয়াতে এটা লিখা দিব। মই বোলো হ'ব দিয়া, মইতো তেজপুৰত যাবলৈ পালে ভালেই পাওঁ, কোনোবা এটা সময়ত হ'ব। দুবাৰমানক হেৰি কৰিলে তেওঁ কৈছে যে আমাৰ হেৰি হ'ব, মই তাৰিখটো জনাম। কিন্তু ইতিমধ্যে মই আচলতে আজি কেৱল পৰাই মানে বৰ সুস্থ হৈ আছোঁ। গতিকে কিন্তু ভাবি আছিলোঁ যে পিছত কেতিয়া জনাব মই পাৰোঁ নে নোৱাৰোঁ। সেইকাৰণে ইতিমধ্যে মই ইয়ালৈ আহিব লগা এটা সংক্ৰান্ত হ'ল। যোৱাকালি এখন বিয়া মই আহিছিলোঁ। মই তেতিয়া তেওঁক ক'লোঁ যে যদি তুমি কৰিব খুজিছা, মই আৰু কেতিয়া যাব পাৰিম একো ঠিক নাই। গোটেই মানুহখিনিক মই এবাৰ লগ পাম আৰু বহুবাৰ মই তেজপুৰৰ কথা কৈছোঁ। গতিকে ভৱিষ্যতৰ কাৰণে আৰু কি হয় ঠিক নাই। এইবাৰ মানে এই কামতেই মই এটা কিবা আপোনালোকৰ লগত পৰিচয় হওঁ আৰু 25 তাৰিখে তুমি ডেটটো ঠিক কৰা। 25 তাৰিখ হ'লে মই 24 তাৰিখে যাম, 25 তাৰিখে আৰু আগবেলাই কৰা, গতিকে আবেলি গুচি আহিম।
গতিকে সেইধৰণে আজি আপোনালোকক আজি ইয়াত আৰু বিষয়টো তেওঁ মোক আগতে নিৰ্ধাৰণ কৰিছে সেইকাৰণে মই তাকে ভাবিছো যে এইটো বিষয়ৰ ওপৰতে আৰু মই আচলতে প্ৰথমতে ভাবিছিলো যে দীনেশচন্দ্ৰ ওপৰতেই মই গোটেই জীৱনীটো কম আৰু আচলতে এইটো দীনেশচন্দ্ৰ কেম্পেইন বুলি চলাওঁ বিস্মৃতিৰ গৰ্ভত থকা এগৰাকী প্ৰকৃত অলৰে কৈছে যে প্ৰকৃত তিনিগৰাকীৰ ভিতৰত এইগৰাকী গৰ্ভৰ ভ্ৰমণ কৰি থাকিল আৰু তেওঁ জীৱনীও পাবলৈ নাই বহু কষ্ট কৰি এই জীৱনীখন দেখিলে গতিকে এইটো এটা কেম্পেইন নলবাৰী গুৱাহাটীয়ে জানা হৈ গৈছে আগতে জানা নাছিল যে তেজপুৰতো ক'ব পাৰিলে ভাল গতিকে আৰু তেজপুৰৰ এটা প্ৰাসংগিক কথাও আছে মই যিটো ইয়াত উল্লেখ কৰি থৈছো চন্দ্ৰনাথ শৰ্মাৰ লগত সম্পৰ্ক আছিল চন্দ্ৰনাথ শৰ্মাই কলিকতাত তেওঁ অংশখন কেনেকৈ লৈ গৈছিল এইবিলাক কথাও আছিল আৰু মহামহোপাধ্যায় পোৱাৰ পিছত তেওঁ ইয়াতে বাকী বহু অঞ্চলত তেওঁক দিলে তেজপুৰত দিয়াৰ কথা নাছিলে আগতে গৈ এইখিনি কথা কৈ দিও মনত পৰিছো তেতিয়া যে তেওঁক ইয়াতে দিবলৈ ইচ্ছা কৰিলে সেইটো আছিলে আমাৰ সাহিত্যিক ৰবীন্দ্ৰনাথ কলিতা আৰু চন্দ্ৰনাথ শৰ্মা তেওঁলোকে তেতিয়া ঠিক ফাৰ্ষ্ট ইয়াৰ বা তেজপুৰ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা ওলাইছে মানে পদ্মনাথ মাইবৰুৱা জীৱিত আছে তেতিয়া তেওঁলোকে ক'লে যে আমিও ইয়াক হেৰি দিব লাগে সেই সময়ত ব্ৰিটিছৰ দিনত ছাত্ৰ আন্দোলন আছিলে মোৰ তেজপুৰ নামৰ এইটো নগৰ বিশেষখনত দৰঙৰ আমাৰ গভৰ্ণমেণ্ট হাইস্কুলত কেনেকৈ ছাত্ৰ আন্দোলন হৈছে সেইবিলাক কথাটো আছেই সেইবিলাক কৈছোৱে কথা কিন্তু তেওঁলোক কেনেকৈ চৰকাৰৰ ৰোষত কৰি আছিল গতিকে তেতিয়া তেওঁলোকক কোনো মিটিং আদি পাতিবলৈ বাধা দিয়া নাছিল তেওঁলোকে মাইবৰুৱাৰ ওচৰত গ'ল ৰবীন্দ্ৰনাথ কলিতা আৰু চন্দ্ৰনাথ শৰ্মা গৈ পেলাই তেওঁক ক'লে মাইবৰুৱাই যেতিয়া ক'লে যে তোমালোকেতো নোৱাৰিবা তোমালোকে অবাওঘাত তোমালোকে কৰা সেই সময়ত অবাওঘাত তেওঁ সেই সময়ত সভাপতি নাই অন্য এজন আছে গতিকে তেওঁলোকক পাতিবলৈ সম্বৰ্ধনাটো দিবলৈ দিলে কিন্তু শেষত দিয়া নহ'ল সেই প্ৰসংগটো ইয়াত সুন্দৰভাৱে আছে আৰু তথ্য ভিত্তিক কথা আছে এই কথাও মই লিখিছো সেই গোটেইবিলাক কথা ভাবি যে যি হওক যে তেজপুৰত অন্তত ঈশ্বৰাচাৰ্যৰ সম্পৰ্কে অলপমান কথা আচলতে নাজানে অতি দুৰ্ভাগ্যৰ কথা আমাৰ নতুন প্ৰজন্মৰ কথাটো বাদেই দিছো আমাৰ পুৰণি প্ৰজন্মতো বহুত মানুহে ঈশ্বৰাচাৰ্যৰ কথা এইটো এটা ডাঙৰ কথা এইটো বহুত ধৰণৰ কথা গতিকে এই কথাটোৱে মই ক'ব ইচ্ছা আছে কিন্তু লগতে খুব ভাল কৰি যে বিষয়টো দিছে যে প্ৰাচ্যবিদ্যা আৰু ঈশ্বৰাচাৰ্য গতিকে মই এই প্ৰাচ্যবিদ্যা সম্পৰ্কে অলপমান কথা কৈছো আৰু তাৰ লগত কৈছো অলপ কথা মই বেছি কথা নকওঁ আৰু খুব ভালকৈ হেৰিও অহা নাই কিন্তু কথাখিনি মই কওঁ সকলোতকৈ ডাঙৰ কথা হৈছে কি এই যিটো বিষয় এই বিষয়ৰ প্ৰতি সাম্প্ৰতিক কামত গোটেই অঞ্চলতে এই প্ৰাচ্যতত্ত্ব প্ৰাচ্যবিদ্যা ভাৰতীয় জ্ঞান পৰম্পৰা আজিকালি এটা হেৰি আহিছে দেই বৰ্তমান ওলাইছে ইউনিভাৰ্চিটিৰ ফালৰ পৰাও কলেজবিলাকত এইটো হৈছে জ্ঞান পৰম্পৰাৰ ওপৰত তেওঁলোকে আলোচনা কৰিছে এই জ্ঞান পৰম্পৰা ভাৰতীয় জ্ঞান পৰম্পৰাগত জ্ঞান এইটোৰ ওপৰত ইতিমধ্যে ইউনিভাৰ্চিটিৰ ফালৰ পৰা কলেজবিলাকত হৈ আছে আৰু প্ৰবন্ধ পাতিও লেখা হৈছে গতিকে এই জ্ঞান পৰম্পৰাটো এতিয়া আহিছে যদিও আমাৰ ভাৰতীয় ঐতিহ্য সংস্কৃতি চৰ্চা এইটোৰ ওপৰত আজি আমাৰ সকলোৰে ভূমিকা হৈছে আৰু একমাত্ৰ অসমতে এইটোৰ দ্বাৰা কোনো এটা সাম্প্ৰদায়িকতাৰ চিন্তা নহয় কাৰণ কিন্তু সংস্কৃত হৈছে আমাৰ মূল ভাৰতীয় যিটো বেচিক হেৰি আৰু আমি য'ত স্থিতি লৈ আছো কাৰণ বিবেকানন্দই অসমত কৈছিল
তেওঁ গোটেই সংস্কৃততে কঠোৰ কথাবিলাক তেওঁ কৈছে যে এইবিলাক মন্তব্য কৰি দিব লাগে, কিন্তু তাৰ মানে মই এইটো কোৱা নাই যে সংস্কৃতটো আমাৰ অপ্ৰয়োজনীয়। সংস্কৃত হৈছে ভাৰতৰ আত্মা, ভাৰত আৰু প্ৰেষ্টিজ পদাৰ্থ। সেই লেকচাৰটো হেৰিৰ পৰা অহাৰ পিছত চেন্নাইত এই লেকচাৰটো দিছিল, সংস্কৃত সম্পৰ্কে দিছিল, আৰু দেশৰ চাৰিটাৰ লগত অসমৰ বিবেকানন্দ আহোঁতে তেওঁলোকৰ আলোচনা হৈছিল। গতিকে এই এটা বিষয়। সেইকাৰণে আজি সংস্কৃতটো আমি বাদ দিছোঁ, বাদ দিয়াৰ ফলত এটা অনীহা হৈছে। কিন্তু এইটো যদি আমি নাজানো, কথাবিলাক নাজানো, আমি আৰু বহুত আচলতে আমাৰ ভাৰতীয় জ্ঞান পৰম্পৰাত আমি বহুত পিছ পৰি যাওঁ। সেইকাৰণে তেওঁ যিটো বিষয় দিছে প্ৰাচ্যবিদ্যা, প্ৰাচ্যবিদ্যাৰ বিশেষতাটো কি সেইখিনিতে মই অলপ কম। আৰু এই গ্ৰন্থখনত লিখন মহামহোপাধ্যায় জ্ঞানেশ্বৰাচাৰ্য জীৱন কৃতি আৰু তেওঁৰ সমকাল কিতাপখন মই 5টা কপি আনিছোঁ। কিতাপবিলাক আৰু সেইজনে কৈ থৈছিলে আমাৰ কৈছিলে, গতিকে এইটো আনিছোঁ। কিন্তু আপোনালোকে এতিয়া এইটো হেৰিত পাব, যোনে ইচ্ছা কৰে এইটো পাব্লিকেশ্যন মূল্যত পাব। গতিকে এইখিনি কথা কিন্তু আমি লাহে ধীৰে অলপ অলপকে কথা কওঁ, অলপ সময় কথা কওঁ, অলপ সময় মানে আৰু এই কথাখিনি অন্তৰংগভাৱে কথাখিনি বৰ্তমান বিষয়টো আমাৰ কাৰণে নতুন, আৰু আলোচনাটো আমাৰ টেষ্টৰ পৰা এইটোৱেই প্ৰথম। সেইকাৰণে মই প্ৰথমে প্ৰাচ্যবিদ্যা সম্পৰ্কে অলপমান কথা আপোনালোকক কৈ লওঁ। তেওঁৰ মূল বিষয়টো আছিলে অসমত প্ৰাচ্যবিদ্যা চৰ্চা আৰু কবিৰত্ন মহামহোপাধ্যায় জ্ঞানেশ্বৰাচাৰ্য। প্ৰাচ্য বিশেষণ পদৰ অৰ্থ পূৰ্বদেশীয় অঞ্চলৰ অধিবাসীসকল, পূৰ্বদেশীয় অঞ্চল, বিশেষণ পদ প্ৰাচ্য, গতিকে পূৰ্বদেশীয় অঞ্চল। আনফালে ইয়াত অধিবাসীকো বুজায়। প্ৰাচী শব্দটো সংস্কৃত বিশেষ্য পদ, ইয়াৰ অৰ্থ যি দেশত সূৰ্য উদয়। উভয় শব্দৰে প্ৰচলন বৈদিক সাহিত্যত আছে। ঋগ্বেদ, ঐতিহ্য, ব্ৰাহ্মণ গ্ৰন্থ আৰু পৰৱৰ্তী মহাভাৰততো উল্লেখ আছে। প্ৰাচ্য, প্ৰতীচ্য, দৃশ্য ইত্যাদি পূৰ্ব, পশ্চিম আৰু উত্তৰ দিশৰ অঞ্চলত বুজোৱা দেখা যায়। ঋগ্বেদৰ ব্ৰাহ্মণ গ্ৰন্থ যিখন, তাত ঐতিহ্য ব্ৰাহ্মণ, তাতেই শব্দকেইটা আছে। প্ৰাচ্যম ঋষি, উদিশ্যম ঋষি, এনেকুৱা ধৰণৰ হৈ আছে। আৰু মহাভাৰতৰ বনপৰ্বত গোটেই অঞ্চলটোৰ কথা কৈছে। দক্ষিণাপথ এই 4টা দিশৰ কথা আমাৰ ইয়াত আছে। গতিকে শব্দটো আমাৰ প্ৰাচীন, কিন্তু ইয়াৰ অৰ্থটো বা সংজ্ঞাটো আধুনিক যুগত একে অৰ্থ হলেও প্ৰাচ্য শব্দৰ সংজ্ঞা ইউৰোপ বা পাশ্চাত্যৰ বিপৰীতে। ইয়াৰ প্ৰাচ্য বুলি ক'লে আপোনাৰ ভাৱানুসংগত লগে লগে যাব যে ইউৰোপৰ বিপৰীতে। সেইটো যদি পাশ্চাত্য হয়, আমাৰ এইটো প্ৰাচ্য। গতিকে প্ৰাচ্য বুলিলে অকল আমাৰ ভাৰতবৰ্ষখনকে নুবুজায়। জাপান, মিডল ইষ্ট, মধ্য এছিয়া, ভাৰতবৰ্ষ, এই গোটেইবিলাকতে প্ৰাচ্য শব্দটোৱে সাঙুৰি লৈছে। আৰু ইয়াতো সদায় ইয়াৰ চেঞ্জটো হৈছে এগেইনষ্ট ৱেষ্টাৰ্ণ। গতিকে কিন্তু প্ৰাচ্যবিদ্যাৰ আবিধানিক অৰ্থটোত এইটো কৈছে যে প্ৰাচ্য দেশসমূহৰ বা প্ৰাচ্য জগতৰ ভাষা, সাহিত্য, সংস্কৃতি, ধৰ্ম, দৰ্শন, জীৱনচৰ্যা আদি আৰু তাৰ অধ্যয়ন, ইংৰাজীত তাক কোৱা হয় অৰিয়েণ্টেল ষ্টাডি, অৰিয়েণ্টেলিজম, এইটোৱে প্ৰাচ্যবিদ্যা। গতিকে এইটোৰ ধাৰণাটো ৱেষ্টাৰ্ণ স্কলাৰৰ ফালৰ পৰা আধুনিক জ্ঞানী। এতিয়া 20 শতিকাৰ দ্বিতীয় ইয়াক এইটো হ'ল আবিধানিক কথা আৰু জেনেৰেল যে আমি প্ৰাচ্যবিদ্যা অধ্যয়ন কৰিছোঁ, এই অঞ্চলৰ ধৰ্ম, দৰ্শন, সাহিত্য সকলো আলোচনা কৰিছোঁ, চৰ্চা কৰিছোঁ, এইটো প্ৰাচ্যবিদ্যা। কিন্তু ইয়াতে আৰু এটা স্পেচিয়েল অৰ্থ মানে আধুনিক সময়ত এইটো দিয়া হৈছে পাশ্চাত্য জগতত। কিন্তু 20 শতিকাৰ দ্বিতীয়াৰ্ধত ইউৰোপত
অৰিয়েণ্টালিজম শব্দটোৱে এক বিশেষ ভাৱধাৰা বা তত্ত্বৰ বাহক ৰূপে গুৰুত্বপূৰ্ণভাৱে অৰ্থব্যঞ্জক হৈ পৰিল। এই শব্দটোৰ অৰ্থ উত্তৰ ঔপনিবেশিকতাবাদৰ সৈতে বিজড়িত হৈ পৰিল। পোষ্ট কলোনিয়েলিজম উত্তৰ উপনিবেশিকতাবাদৰ যিসকল সাহিত্যৰ ধাৰা আৰু লেখক তেওঁলোকে প্ৰাচ্যবিদ্যাৰ অৰ্থটো স্লাইটলি ডিফাইন কৰিলে। কি ধৰণে কৰিলে যে সেইটো এইটো 20 শতিকাতে হ'ল, তাৰ আগলৈকে কিন্তু সেইটো নহয়। ইজিপ্তত জন্মগ্ৰহণ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনামূলক সাহিত্যৰ এগৰাকী অধ্যাপক আৰু লগতে পেলেষ্টাইন সংগ্ৰামৰ সক্ৰিয় কৰ্মী এডৱাৰ্ড ছয়েডে 1978 চনত অৰিয়েণ্টালিজম নামৰ এখন সমীক্ষাত্মক বিশ্লেষণাত্মক গ্ৰন্থ প্ৰকাশ কৰে। লগে লগে এই গ্ৰন্থই প্ৰচাৰ লাভ কৰে আৰু ইউৰোপৰ উত্তৰ ঔপনিবেশিক পোষ্ট কলোনিয়েলিজম তত্ত্ব দৰ্শনে সাহিত্যৰ আন্দোলনৰ ৰূপত এক গতি লাভ কৰে। এডৱাৰ্ড ছয়েডৰ এই প্ৰভাৱশীল গ্ৰন্থখনৰ মতে এই প্ৰাচ্যবিদ্যা বা তত্ত্ব হৈছে পাশ্চাত্যৰ দৃষ্টিৰে প্ৰাচ্য জগতৰ অৰ্থাৎ এছিয়া, মধ্যপ্ৰাচ্য আদিৰ ভাষা, সংস্কৃতি, দৰ্শন, ধৰ্ম, জীৱন কৃষ্টি আদিৰ বিশ্লেষণ বা অধ্যয়ন, যিবোৰ ঔপনিবেশিক পাশ্চাত্যৰ সাম্ৰাজ্যবাদী দৃষ্টিৰে নিম্ন স্তৰৰ স্থিতিশীল, একজটিক, মিষ্টিক বা প্ৰিমিটিভ আদি বুলি ভাবে, তেওঁলোকৰ ঔপনিবেশিক শাসনত ন্যায্যতা প্ৰদান কৰিবলৈ সেই অৰ্থত তেওঁলোকে প্ৰাচ্যবিদ্যা কৰিছে। The Orient is depicted as the opposite of the rational West. Rational West বুলি কৈছে is to irrational. The Orient is depicted as the opposite of the rational West to justify commercial rule and dominance. গতিকে প্ৰাচ্যবিদ্যা যিসকলে হাতত লৈছে পঢ়িবলৈ, তেওঁলোকে এটা ইউৰোপীয় দৃষ্টিৰে, পাশ্চাত্যৰ দৃষ্টিৰে এই অধ্যয়নবিলাক হৈছে তেওঁলোকৰ ইনফেৰিয়ৰিটি, আমি আৰু কি চাম। আৰু সেইকাৰণে ভাৰতবৰ্ষত এই বিদেশী শাসনটো অকল ইংলেণ্ডেই নহয়, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নহয়, আৰু কেইবাটাও আহিছে। আৰু এই ধৰণে তেওঁলোক যেতিয়া আহি এইটো পোষ্ট কলোনিয়েল থিয়ৰী, এইটোৰে এই এডৱাৰ্ড ছয়েডৰ অৰিয়েণ্টালিজম গ্ৰন্থখনে এই বস্তুটো লগাই দিলে। গতিকে ইয়াৰ এনেকুৱা হ'ল, উত্তৰ ঔপনিবেশিক তত্ত্বৰ বিশ্লেষণৰ মূল কথা হৈছে the belief that Europe is the center and source of all knowledge, and the philosophic traditions of European world are superior to the traditions of the rest of the world. Where all branches of knowledge originate from Europe. Post-colonial theory uses the term Eurocentric to show how Eurocentrism has subordinated and marginalized all other countries of the world. ছয়েডৰ অৰিয়েণ্টালিজম গ্ৰন্থখনত এই ইউৰোচেন্ট্ৰিজমৰ বিষয়ে আলোচনা কৰে। Orientalism is a Western style for dominating, restructuring and having authority over the Orient. এই পূৰ্বৰ এইবিলাকৰ ওপৰত আধিপত্য ঘটাবলৈ প্ৰাচ্যবিদ্যাৰ চৰ্চাটো কৰিব। তেওঁলোকে দেখুৱাই দিব যে আমাৰ সভ্যতা, ইউৰোপীয় সভ্যতাটো বহুত উচ্চতৰ, তোমালোকৰ একো নাই, সুগভীৰ ঐতিহ্য, এনেধৰণে আহিলে থাকে। আৰু এই যিটো তেওঁ কি কৈছিল মেকলে, এই চিংগল চেল, আমাৰ কিতাপৰ যিটো আলমিৰা, চিংগল চেল of a good European library was লিটাৰেচাৰখিনি লগ লগালে ইউৰোপীয় এটা লাইব্ৰেৰীত এটা বুক চেল্ফত থকা হেৰিৰ সমান। কি সাংঘাতিক কথা কৈছে।
all the historical all the historical information which has been collected from all the books written in the Sanskrit language is less valuable than what may be found in the most paltry abridgments used at preparatory schools in England. Englandৰ স্কুলীয়া জীৱনত সংক্ষিপ্তভাৱে হেৰি কৰা যিখিনি কথা এটা কেইখনমান হেৰি পাল্ট্ৰি এডভাৰটাইজমেণ্ট সেইবিলাকতকৈ এই সংস্কৃত ভাষাটো মানে তাতকৈও মূল্যৱান এনেকুৱা বুলি কয় ইমান কথা আৰু বহুত লাষ্টত তেওঁ লিখিছে উই মাষ্ট society গোটেই অৰ্থাৎ অৰিয়েণ্টেলিজমটো আমাৰ ইণ্ডোলজিলৈ ৰূপান্তৰিত হ'ল তেওঁলোকৰ প্ৰত্নলিপি আৰ্কিঅলজি শিক্ষা গোটেইবিলাক এই ইংৰাজীৰ জৰিয়তে আৰু তাতে আৰ্টিকল যিটো এছিয়াটিক জাৰ্নেলছ এই এছিয়াটিক জাৰ্নেলছ এই জাৰ্নেলত আমাৰ বিষয়াবিলাকে আৰ্টিকল লিখিবলৈ আৰম্ভ কৰিলে য'ত যি পাইছে অসমৰ বহুত কেইজনৰ তাৰপিছততো আমাৰ বৰুৱা আহিলে তেওঁলোকে এছিয়াটিক ছ'চাইটিৰ জাৰ্নেলত আৰ্টিকল লিখা সেয়ে আজি আমাৰ চৰ্চৰ সমল এইবিলাক হৈ আছে গতিকে ভাৰতবৰ্ষত প্ৰকৃত পাঠ্যবিদ্যাৰ চৰ্চা মাইলৰ পুথি হ'ল এছিয়াটিক ছ'চাইটি 1784 খ্ৰীষ্টাব্দ 15 প্ৰথমে কিন্তু অকল ইউৰোপীয়ান অৰিয়েণ্টেলিষ্টবিলাকে কৰিছিল তেওঁলোকৰ অন্য জ্ঞান আছিল তাৰপিছলৈকে তেনেকুৱা পণ্ডিতো ওলোৱা নাছিল গতিকে পিছলৈ কিন্তু সেইটো শিকি লৈ গ'ল আৰু সঁচা পণ্ডিতবিলাকে শিকিবলৈ এনেধৰণে ভাৰতবৰ্ষত কাম কৰাৰ কিন্তু আৰম্ভ হ'ল আৰু নতুনকৈ ৰাষ্ট্ৰবিদ্যাৰ চৰ্চাটো নতুন অৱলম্বনত ভাৰতবৰ্ষৰ পণ্ডিতসকলে অন্যান্য সকলো চাবলৈ এনেকে আমাৰ ৰাষ্ট্ৰবিদ্যাৰ চৰ্চাটো সম্ভৱ হৈছে এতিয়া অসমত ৰাষ্ট্ৰবিদ্যাৰ চৰ্চাটো কি এই অসমত হ'ল কি অসমত ব্ৰিটিছ প্ৰশাসনৰ সূচনা হৈছিল খ্ৰীষ্টাব্দ 19 শতিকাৰ তৃতীয় দশকৰ পৰা আমাৰ লেটকে আহিল 1826 চনত আমাৰ ইয়াৰ নাম বন্দী গতিকে তেতিয়াহে আমাৰ এই ইংৰাজী পোহৰ ভাৰতৰ ব্ৰিটিছ পোহৰটো আমি পাবলৈ পাম তাৰ কিছু আগলৈকে কোচ আৰু আহোম ৰজাসকলৰ প্ৰশাসনৰ কালছোৱা ভাৰতীয় ধাৰণাৰ ৰাষ্ট্ৰবিদ্যাৰ চৰ্চা কিন্তু অসমত প্ৰচলিত হৈ আছে এই কথাটো আমি মনত ৰাখিব যে সেই সময়ত ব্ৰিটিছৰ আগত মুহূৰ্তত কি আমি গোটেইবিলাক এনেকৈ অশিক্ষিত হৈ আছিল আহোম ৰজাৰ দিনত বহুত অশিক্ষিত বিষয়া ডাঙৰ বিষয়াও হৈ আছে তেওঁলোকে লিখিব নাজানিছিল কিন্তু তৎসত্ত্বেও অসমখনত কি শিক্ষা হৈছে এতিয়া অসমীয়া ভাষা আৰম্ভ হৈছেহে কিন্তু শিক্ষাটো কি আছিল কেনেকে এইটো তেতিয়া গোটেই অসমখনতে সংস্কৃত শিক্ষাৰে আৰম্ভ এইটো আৰু শ্ৰীশংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ ভট্টদেৱ হৰিদেৱ এইসকলে গীতা ভাগৱত এইবিলাকৰ ট্ৰান্সলেশ্যন এইবিলাক তেওঁলোকে কেনেকে বিৰক্ত হৈ উঠিল গতিকে তাক তেওঁলোকৰ গুৰুবিলাক আছে নহয় আৰু গুৰুবিলাকে আমাৰ এই ইণ্টেৰিয়ৰ এখন অসমত ভাৰতবৰ্ষত হোৱা এই মেলাস্ক্ৰিপ্টৰ গ্ৰন্থবিলাক তেওঁলোকে আমি পঢ়ি ইয়াতে পণ্ডিত হৈ উঠিল গতিকে এইটো কম কথা নহয় আৰু প্ৰাগ শংকৰোত্তৰ প্ৰাগ বৈষ্ণৱ কবি অসম তেওঁলোকো এগুলো সাংঘাতিক মাধৱ কন্দলীৰ ৰামায়ণ ভাৰতবৰ্ষত নব্য আৰ্য সভ্যতা যিটো উত্তৰ ভাৰতীয় যিবিলাক যিখিনি তেতিয়ালৈকে প্ৰান্তীয় ভাষা বিকশিত হৈছিল সেই সময়তে আমাৰ প্ৰথমখন মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ ভালকে মাধৱ কন্দলীয়ে লিখিলে সংস্কৃত শ্ৰেষ্ঠ মায়ান ট্ৰান্সলেশ্যন of Valmiki's Ramayana by Madhav Kondali. এইবিলাক নজনাকৈ হৈছিল গতিকে অসমত এটা সংস্কৃত চৰ্চা আছিল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত
ভাৰতীয় ধৰ্মীয় গ্ৰন্থবোৰৰ অসমীয়া ভাষালৈ অনুদিত হৈছে। মহাপুৰুষীয়দেৱ, দামোদৰদেৱ, হৰিদেৱ, মাধৱদেৱ, ভট্টদেৱ, অনন্ত মণ্ডলী আদি আৰু মাধৱ মণ্ডলীকে আদি কৰি প্ৰাক বৈষ্ণৱ কবি একোগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত হোৱা মানে প্ৰাচীন অসমীয়া কাব্যলৈ ভাৰতীয় সংস্কৃত গ্ৰন্থবোৰ অনুবাদ কৰি আৰু সাহসীয় পৃষ্ঠপোষকতা লাভ কৰি সমাজত প্ৰাচ্যবিদ্যা চৰ্চাৰ পৰিৱেশেই সৃষ্টি কৰি দিছে। গতিকে এই এটা দিন আছিলে এইটোত প্ৰাচ্যবিদ্যাৰ চৰ্চা হৈছিল। কিন্তু আধুনিক কালত ব্ৰিটিছ প্ৰশাসনে ভাৰতৰ অন্যান্য ৰাজ্যত প্ৰচলন কৰাৰ বাবে অসমতো থমাছ বেকনৰ প্ৰতিবেদনৰ আধাৰতে ইংৰাজী শিক্ষা আৰু পাশ্চাত্য প্ৰশাসনীয় ব্যৱস্থাৰে পৰিৱৰ্তনৰ আৰম্ভণি কৰিছিল। গভৰ্ণৰ জেনেৰেলৰ এজেণ্টৰূপে অসমৰ মুখ্য প্ৰশাসক ডেভিড কৰে এইটো কথা চাওক, তেওঁলোকে মেঘালয়টো মানিবলৈ আৰম্ভ কৰিলে। কিন্তু প্ৰথম যিজন আমাৰ মুখ্য প্ৰশাসক গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট ডেভিড স্কটে এইটো আমাৰ বিচৰা আছিল। তেওঁ কৈছিলে যে এই হেৰি নিচিনাকে পৰা নিষ্কৃত নিচিনাকে যে ইয়াতে থলুৱা যিটো শিক্ষা, থলুৱা যিটো তেওঁলোকৰ জীৱন পদ্ধতিৰ সভ্যতাৰ ব্যৱস্থা, এই ব্যৱস্থাটোৰ মাজেদি আমি ইম্প্ৰুভ কৰিম। সেইকাৰণে তেওঁ কি কৰিছিলে, তেওঁ নামনি অসমত প্ৰথমে টোল পৰম্পৰা, তেওঁ প্ৰথমে থলুৱা শিক্ষা 11খন তেওঁ স্কুল স্থাপন কৰিয়ে দিছিল ডেভিড স্কটে। আৰু তাৰ ভিতৰত এখন তেজপুৰ আছে, মোৰ তেজপুৰ গ্ৰন্থখন আছে, এই কথাটো লিখা আছে আৰু এইখনতো কথাবিলাক উল্লেখ। গতিকে প্ৰথমতে 11খন পৰম্পৰাগত স্কুল 1826 খ্ৰীষ্টাব্দৰ অক্টোবৰত প্ৰতিষ্ঠা কৰিছে ডেভিড স্কটে। কিন্তু তাৰ পাছতে 1835 চনত গুৱাহাটীত প্ৰথম ইংৰাজী স্কুল স্থাপনেৰে জেনকিন্স চাহাবৰ দিনৰ পৰা ডেভিড স্কট থকাই থাকিল, তেওঁ গ'ল। তাৰপিছতে জেনকিন্সৰ দিনত মেঘলে ইংৰাজী শিক্ষা কৰিবই লাগিব। গতিকে গোটেই ভাৰতবৰ্ষতে ইম্পজিশ্যন হ'ল আৰু অসমত তেতিয়া কি হ'ল, সেইকাৰণে 1835 চনত আমাৰ গুৱাহাটী ইংলিছ ছেমিনাৰী য'ত আনন্দৰাম বৰুৱাই কৰিছিলে। পাছত প্ৰথমে কি আছিল, গভৰ্ণমেণ্টৰ একো কাগজ দিয়া নাছিল, জেনকিন্সে ঠাণ্ডাটো দি পেলাই সেই গুৱাহাটী ছেমিনাৰী স্থাপন। গতিকে সেই তেতিয়াৰ পৰা আৰম্ভ, কিন্তু দুৰ্ভাগ্যবশতঃ তাৰপিছত আমাৰ অসমীয়া ভাষাটো এইটো বাংলা ভাষা আহিল। এতিয়া এই যে বাংলা ভাষা আহিল, অসমীয়া অথচ অসমীয়া গ্ৰথ হৈ আহিল। তেতিয়া যিটো ভাষা বিজ্ঞানৰ ফালৰ পৰা যিটো আমাৰ বিকাশৰ যুগ, তেতিয়া আমাৰ অসমীয়া ভাষাটোৰ বিকাশ আগতে হৈ গৈছে। তৎসত্বেও অসমীয়া ভাষাৰ এটা যথেষ্ট আন্তঃবিনিয়াম থকা স্বত্বেও ইংৰাজী ভাষাটো এই বাঙালী ভাষা প্ৰচলন নাই। এতিয়া এই সময়তে আমাৰ আবিৰ্ভাৱ হ'ল আনন্দৰাম। তেওঁ দিছে, তেওঁ কি কৰিলে যে তেওঁ তাতে প্ৰথম প্ৰাচ্যবিদ্যাৰ চৰ্চা কৰা নাই, কিন্তু প্ৰাচ্যবিদ্যা চলাবৰ কাৰণে ইংগিত বা যিটো প্ৰতিবাদী সুখ, সেইটো তেওঁ তাত প্ৰথম ধ্বনিত হৈছে। ভাৰতত প্ৰাচ্যবিদ্যা চৰ্চাৰ মূল অংশটোৰ যদি সংস্কৃত ভাষাৰ অধ্যয়ন চৰ্চা হয়, তেনেহ'লে আধুনিক ব্ৰিটিছাধীন অসমত অসমীয়া ভাষা প্ৰচলন আৰু লগতে সংস্কৃত ভাষা অধ্যয়নৰ পুনৰুত্থানৰ দাবী কৰা প্ৰথম চিন্তাবিদ, অসমৰ সাৰ্বিক উন্নয়নৰ একান্তভাৱে কামনা কৰা অসম হিতৈষী স্বনামধন্য ব্ৰিটিছ প্ৰশাসনীয় মেজিষ্ট্ৰেট আনন্দৰাম ঢেকীয়াফুকনে প্ৰথমে আধুনিকভাৱে প্ৰাচ্যবিদ্যা আৰু সংস্কৃত ভাষাৰো ইংৰাজী শিক্ষাৰ লগতে সুকীয়াভাৱে ইংৰাজী বিদ্যালয়ৰ সংস্কৃত শিক্ষা আৰু উচ্চ শিক্ষাৰ বাবে সংস্কৃত প্ৰৱেশ কৰাৰ দাবী ইংৰাজী 1853 চনত কলকাতা সদৰ আদালতৰ জজ এই যে মোফাত মিশ্ৰ ভাৰত চৰকাৰৰ অসম ৰাজ্যৰ প্ৰশাসনীয় আৰু বিভিন্ন ব্যৱস্থাৰ বিষয়ে তদন্ত কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব দিয়াত তেওঁ অসমলৈ আহোঁতে অসমৰ ৰাইজৰ হৈ ঢেকীয়াফুকন Observations on the Administration of the Province of Assam নামৰ বিস্তৃত বিখ্যাত পুস্তিকাখনত উত্থাপন কৰিছিল। এতিয়া
1853 চনত মুখাগ্নি চাই আমাৰ তেওঁ কি কণ্ডিশ্যন 1826 পৰা 1853 ক'ত কি চলি যায় কেনেকে যিখিনি পাৰে তেওঁলোকে কৰিছে গতিকে এই যে মুখাগ্নি তেওঁ যাৰ গতিকে তেওঁ ক'লে যে তুমি অসমৰ সামগ্ৰিক প্ৰতিবেদন এটা তুমি প্ৰকাশ কৰিছা এইটো আমাৰ গুৰুত্বপূৰ্ণ এই যে মহাত্মিঞ্চৰ রিপোর্ট আসাম সেইখনত প্ৰতিবেদন দিছিল তেওঁ যুক্তি সহকাৰে দাবী সহকাৰে অসমত অসমীয়া ভাষাৰ প্ৰৱৰ্তনৰ কথা কৈছিলে আৰু তাৰ লগতে এই কথাটো কৈছিলে অন্যান্য ৰাজহ ব্যৱস্থাৰ কথা কৈছে সামাজিক ব্যৱস্থাৰ কথা কৈছে সেইবিলাক দেখোন বৰ গুৰুত্বপূৰ্ণ ডকুমেণ্ট আমি সকলোৱে পঢ়িব লাগে আমাৰ বেদ আচলতে তেওঁ যিবিলাক কথা সেইবিলাক লিখি গৈছে গতিকে তাতে তেওঁ এই কথাখিনিও ক'লে সংস্কৃত শিক্ষাত অৱহেলা দেখুৱাৰ কাৰণে তেওঁ খুব প্ৰকাশ কৰিছে মাইণ্ড লক্ষ্য কৰিব তেওঁ এতিয়া মেজিষ্ট্ৰেট তেওঁ আগলৈ সাৱধানে যাৰ এনেকুৱা সময়ত তেওঁ গভৰ্ণমেণ্টৰ বিৰুদ্ধে তেওঁ এই ডকুমেণ্টটো ছাবমিট কৰিছে গতিকে তেওঁ লিখিছিল যে সংস্কৃত শিক্ষাৰ প্ৰতি অসমীয়া মানুহ পূৰ্বৰে পৰা আগ্ৰহী এই শিক্ষা লাভৰ বাবে নৱদ্বীপ কলকাতা কাশীলৈ অসমীয়া ছাত্ৰ দিছিল সেই তেওঁ অসমত কলিকতা আৰু কাশীৰ দৰে দুখন সংস্কৃত দলে এখন নামনি আৰু এখন উজনি স্থাপন কৰিবলৈ সংস্কৃত কলেজ তেতিয়া 1853 চনৰ দাবীয়ে আনন্দৰাম ঢেকীয়াসকলে তেওঁ গোটেই বাক্যখিনিয়ে মই কৰি দিছোঁ ইংৰাজীত We allude to the establishment of a Sanskrit department in the Mahasana school because throughout the province, the people will still show the utmost zeal and promptitude in the cultivation of that language. And in our experience, a Sanskrit institution would be universally taken advantage of and more readily resorted to by the respectable classes than a mere vernacular school. Knowledge of Sanskrit in the vernacular medium is will afford cannot fail materially to improve intellectual capacities of the people. তোমালোকে মাতৃভাষা শিকালেও আৰু সংস্কৃতটো শিকালেও তাৰ দ্বাৰা তেওঁলোকৰ ইণ্টেলেকচুৱেল কেপাচিটিটো ম্লান হৈ নাযায় আনন্দৰাম ঢেকীয়া কৈছে In Bengal and Upper India, its assistance to preserve our ancient laws. Should the adoption, however, of a Sanskrit department to each school be deemed too expensive, we trust the government will deem it fit to establish at least 2 Sanskrit colleges in Upper and Lower. এইগুলি আনন্দৰাম ঢেকীয়া প্ৰথম অসমীয়া ব্যাকৰণ আৰু অসমীয়া অভিধান ৰচা ভাষাৰ উদাহৰণ খ্যাত হোৱা স্বনামধন্য পুৰুষ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন আৰু অভিধান হেমচন্দ্ৰ ৰচনা মিছনাৰীসকলে আধুনিক অসমীয়া ভাষাক সমৰ্থন কৰা বানান আৰু বৰ্ণবিন্যাস পদ্ধতিত সন্তুষ্ট নহৈ অসমীয়া ভাষাৰ সংস্কৃত মূলৰ বিচাৰ বিশ্লেষণৰ আধাৰে তেওঁৰ বিবেচনাত অগ্ৰাধিকাৰ লাভ কৰিছে গতিকে দ্বিতীয় দল সংস্কৃত বিদ্যা চৰ্চাৰ বিকাশ বিচৰা এইজন আমাৰ হেমচন্দ্ৰ বৰুৱা হেমপ অভিধান মূলত বিপত্তিমূলক আৰু বিপত্তিমূলক বুলি ক'লে আপোনালোকে দেখিছে তাত সংস্কৃত গোটেই তথ্যবিলাকৰ উৎপত্তি কেনেধৰণে তাত দিয়া আছে 1859 খ্ৰীষ্টাব্দত ৰচনা কৰা তেওঁৰ প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণখনৰ ভূমিকাত লিখিছিল কি বুলি লিখিছিল অসমীয়া ভাষা সংস্কৃত কলিকা হেতু এই ব্যাকৰণ সংস্কৃত ভাষাৰ ব্যাকৰণ প্ৰণালীৰে লিখি স্থান বিশেষে অন্য ভাষাৰ ব্যাকৰণৰ পৰাও অনেক কথা ইয়াত প্ৰবিষ্ট কৰা হৈছে গতিকে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান সংস্কৃত ভাষাৰ হেমচন্দ্ৰ বৰুৱা এটা আজি হয়তো হেমন্ত অভিধানক লৈ বহুত বিতৰ্ক হৈছে বিদ্যা আদালত কিন্তু
আমি ঐতিহাসিক তথ্যকটো আমি হেৰি কৰিব পাৰোঁ যিটো আমাৰ হৈছে যিটো আজি ইতিহাস বুলি ক'লে যিধৰণে আমাৰ যুগটো হৈছে অসমীয়া সাহিত্যৰ বিকাশ হয় অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ হয় ৰাষ্ট্ৰ চৰ্চাৰ বিকাশ হয় আমি সেইটো নাই বুলিব নোৱাৰোঁ গতিকে এইবিলাক ৰেকৰ্ডেড কথা সেইটোৱে গতিকে বেয়া পাওঁ আমি আলোচনা কৰি থৈলে বেলেগ কথা কিন্তু এই বস্তুটো জ্ঞান আৰু ৰেকৰ্ডটো আমি সেই সংস্কৃত ভাষাটো আনি তেওঁ ইংৰাজী ভাষা চুৰ কৰিছিল সেইজন মানুহে পাশ্চাত্য বুদ্ধি কেনেকুৱা আছিল ইংৰাজী বিজ্ঞানৰ চুৰ কৰি দিছিল আৰু সংস্কৃতটো তেওঁ আৰম্ভণিৰ পৰা শিকিলে সৰ্বেশ্বৰ বৰ্মা কটকী ৰচনা কৰি এটা কথা ৰত্নতাত্ত্বিক সৰ্বেশ্বৰ কটকীদেৱে লিখি গৈছে যে হেমচন্দ্ৰ বৰুৱাদেৱে সংস্কৃত ভাষা চৰ্চা কৰি থাকোঁতে গুৱাহাটীত নৰ্মেল স্কুলৰ শিক্ষক নাৰায়ণ চন্দ্ৰ শৰ্মা বিদ্যাভূষণৰ সৈতে প্ৰায়েই সংস্কৃত চৰ্চা কৰি থকা গৈছে নাৰায়ণ চন্দ্ৰ বিদ্যাভূষণো এজন বিস্মৃতিৰ হোৱা বিদগ্ধ পণ্ডিত তেওঁ ধীৰেশ্বৰাচাৰ্যৰ কনিষ্ঠ তেওঁ গুৱাহাটীত এখন নৰ্মেল স্কুল আছিল তাত এতিয়া সংস্কৃত আছিল আৰু তেওঁ এই বিদ্যাভূষণে তাত তেওঁ আহি গৈছিল কথা কৰিছিল আৰু এতিয়া মই এইখন কিতাপত সেইবিলাক কথা গতিকে এইটোৱে এতিয়া আমাৰ প্ৰথম আন্দোলন ঢেকীয়াল ফুকন আৰু তাৰপিছত ৰাষ্ট্ৰবিজ্ঞান প্ৰতি আধুনিক কালৰ আমি অগ্ৰণী বা চিন্তাৰ অগ্ৰদূত বুলি কওঁ তেনেহ'লে এই ভোজনৰ পৰা কিন্তু তথাপি এইবিলাকেৰে সম্পূৰ্ণ হোৱা নাই এতিয়া এই দুজনৰ আৰম্ভ আৰু এই দুজনে কেনেধৰণে কৰিলে অসমৰ প্ৰথম আৰু মন কৰিব আনন্দৰাম বৰুৱাৰ জন্ম ১৮৫০ চনত মৃত্যু ১৮৯৯ ধীৰেশ্বৰাচাৰ্যৰ জন্ম ১৮৫১ মৃত্যু ১৯১৯ অসমৰ প্ৰথম চিভিলিয়ান আইচিএছ আন্দোলনৰ পৰাই ইংৰাজী শিক্ষাৰে আৰু পাশ্চাত্য পদ্ধতিৰ জ্ঞানেৰে পৰিপুষ্ট হৈ ইংৰাজী ভাষাৰ জৰিয়তে সংস্কৃত ভাষাৰ সাহিত্য ব্যাকৰণ কাব্য নাটক বিধান এই সকলো দিশতে গৱেষণাৰ সৃষ্টিৰে কাললৈ আবেদন আগবঢ়ালে আৰু সংস্কৃত ভাষাৰ বিশালকায় গুৰুত্বৰ নতুন পোহৰ বিশ্বত দিয়া পায় আন্দোলনৰ কথা বিশেষভাৱে নকওঁ আমি জানোৱে সকলোৱে কি কি কৰিছে আমি সেই ক'বলৈ গ'লে এই বিষয়টো হেৰি হৈ যায় গতিকে আনন্দৰাম বৰুৱাই প্ৰথম চিভিলিয়ান তেওঁ ৰাষ্ট্ৰবিদ্যাৰ পাঠনি মেলিলে এটা নতুনভাৱে নতুন আলোকেৰে সমগ্ৰ ভাৰতবৰ্ষ তাৰপিছত কিন্তু দ্বিতীয়গৰাকী ধীৰেশ্বৰাচাৰ্য সংস্কৃত ভাষাতে নিজৰ অধ্যৱসায় অধ্যয়ন আৰু সৃষ্টিকাৰ্য ভাৰতীয় পৰম্পৰাগত এই যে মই আলোচনা কৰিছিলোঁ পৰম্পৰাগত জ্ঞান নলেজ ট্ৰেডিশ্যনেল নলেজৰ যিটো আহি আহিছে এই পৰম্পৰাগত জ্ঞান অধ্যয়নেৰে পৰিপুষ্ট হৈ সংস্কৃত ভাষা ছন্দ ব্যাকৰণ আৰু কাব্য সৃষ্টিৰ মাজেদি অনন্য প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি অসমতে ৰাষ্ট্ৰবিদ্যা চৰ্চাৰ পৰম্পৰাগত ভাৰতীয় দৃষ্টিৰে ইউৰোপীয় দৃষ্টিৰে নহয় ভাৰতীয় দৃষ্টিৰে অসমৰ ৰাষ্ট্ৰবিদ্যা চৰ্চাৰ পথ মুকলি কৰি দিয়া আন্দোলন দিলে এই ভাৰতীয় পদ্ধতিৰ প্ৰথম সেইজন ডক্টৰ মহেশচন্দ্ৰ দত্তদেৱে অসম সাহিত্য সভাৰ ১৯৬৬ চনত ডিব্ৰুগড় অধিৱেশনত আলোচনা চক্ৰৰ সভাপতিৰূপে ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ অসম বিষয়ক লিখা অভিভাষণত তেওঁ এটা বাক্যতে আনন্দৰাম বৰুৱাৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ সৈতে ধীৰেশ্বৰাচাৰ্যৰ উল্লেখ কৰি এনেদৰে কৈছিল আধুনিক ভাৰতৰ পাশ্চাত্যৰ অনুপ্ৰেৰণাত যিসকলে সংস্কৃতৰ বৈজ্ঞানিক চৰ্চাত হাত দিছিল সেইসকল বৈজ্ঞানিক চৰ্চা বুলি কৈছে দেই যিসকলে সংস্কৃত বৈজ্ঞানিক চৰ্চাত হাত দিছিল সেইসকলৰ ভিতৰত প্ৰাকৃতিক পুৰসম্ভৱ আনন্দৰাম বৰুৱা হ'ল এজন অগ্ৰণী মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্যৰ প্ৰতিভা পূৰ্বতেই আছে অৰবিন্দই তাৰ পূৰ্বত আশ্ৰয় হ'ল
আৰু পশ্চিমত ভাৰততেই নিৰ্ভৰশীল। এই তিনিজন পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ, সুন্দৰাম বৰুৱা, পাশ্চাত্য সাহিত্যৰ অভিজাত হৈ তেওঁলোকে শিক্ষা সেই লাইনত পঢ়াৰ কাৰণে তেওঁলোক আজি ইণ্টাৰনেশ্যনেল হৈ গ'ল। কিন্তু ধীৰেশ্বৰ আচাৰ্য পলিটিকেল পূবতে অস্তমিত হ'ল। এই কথাখিনি তেওঁলোক আমি আনন্দৰামৰ কথা আমি নকওঁ। এতিয়া আনন্দৰাম সভা আৰু কৃষ্ণকান্ত সন্দিকৈদেৱৰ বৈশিষ্ট্য আছিল অধ্যয়ন চৰ্চা আৰু সৃষ্টি। ধীৰেশ্বৰ আচাৰ্যদেৱৰ বৈশিষ্ট্য শক্তি, কিন্তু তেওঁ একাডেমিক পণ্ডিত, গৱেষক, সৃজনশীল কবি আৰু লগতে কাৰ্যক্ষেত্ৰত তেওঁলোকে সেই জ্ঞান চৰ্চাৰ উদ্যাপনা হাতে কামিয়ে সমাজত প্ৰয়োগ কৰি কাৰ্যক পৰিণত কৰিবলৈ প্ৰয়াস কৰা চেষ্টা। কলা দৃষ্টিৰে আজিকালি পাৰফৰ্মিং আৰ্টিষ্ট বুলি কয়। মই গীত লিখো, মই গীতিকা, সুৰকাৰো নহয় আৰু গায়কো কিছুমান গায়ক, কিছুমান শিল্পী, কিন্তু যিসকল আমাৰ কলা দৃষ্টিত পাৰফৰ্মিং আৰ্টিষ্ট বুলি আমি পৰিৱেশ চেতনা, তেওঁ একেলগে অধ্যয়নৰ ক্ষেত্ৰত তেওঁ পাৰফৰ্মিং আৰ্টিষ্ট। কেনেকে যে তেওঁ যিটো চৰ্চা কৰিলে সেই চৰ্চাটোৰ তলত তেওঁ উদ্যাপনা কৰিবলৈ চেষ্টা কৰিছে। সেইকাৰণে তেওঁ ট্ৰেজেক্ট্ৰি গান, তেওঁ এই কথাটো নললে ধীৰেশ্বৰ আচাৰ্য এতিয়া কোনটো কথা নললে। গতিকে তেওঁ যিটো হাতে কামে দেখুৱাই দিলে, তেওঁ আন্দোলন গাইছে পাণিনি ব্যাকৰণৰ কাৰণে, ছন্দৰ কাৰণে তেওঁ আন্দোলন গাইছে। গতিকে এই বস্তুটো পাৰ্থক্য মহামহোপাধ্যায় ধীৰেশ্বৰ আচাৰ্যৰ সংস্কৃতি চৰ্চাৰ দিশত প্ৰথম আৰু মূল শাখা আছিলে তেওঁৰ অৱদান কোনখিনি। মই জীৱনসকলে যোৱা নাই, এই পাছত মহামহোপাধ্যায় ধীৰেশ্বৰ আচাৰ্যৰ সংস্কৃতি চৰ্চাৰ দিশত প্ৰথম আৰু মূল সেৱাই আছিল অসমত বেদ আৰু পাণিনি ব্যাকৰণৰ প্ৰচলন চৰ্চা। দ্বিতীয় কথা আছিল সাহিত্য আৰু কাব্যৰ উত্তৰ সাধনৰ বাবে ভাৰতীয় ছন্দৰ জ্ঞান আৰু সাধনাৰ প্ৰয়োজনীয়তা আৰু তাৰ চেতনা যোগাই তোলা। এই অসমীয়া নিজে এগৰাকী দিব্য প্ৰতিভাপ্ৰাপ্ত সংস্কৃত ভাষাৰ অসামান্য কবি প্ৰতিভাৰ অধিকাৰী হৈ বৈদিক ছন্দৰ পৰা ভাৰতীয় সংস্কৃত কাব্যৰ মাজত নিহিত হৈ থকা ছন্দ আৰু ছন্দশাস্ত্ৰৰ অধ্যয়নেৰে কৰা তেওঁৰ ছন্দশাস্ত্ৰ বেদমন্ত্ৰী ভাৰতৰ প্ৰাচীন ছান্দবিদসকলৰ পৰা নব্য ছান্দবিদসকলৰ সৃষ্ট কাব্যসমূহৰ ভিতৰতে এক ব্যতিক্ৰমী ছন্দশাস্ত্ৰ। এতিয়া এই দুটাৰ এক হ'ল ছন্দ, ব্যাকৰণ আৰু তেওঁৰ কাব্য সৃষ্টি, সংস্কৃতৰ কাব্য সৃষ্টি আৰু অসমীয়া কাব্য সংস্কৃতলৈ নিয়া কান্ত গ্ৰন্থৰ লীলামঞ্জৰী নামৰ কৰ্ণসাগৰ এইখন ইংৰাজীলৈ অনুবাদ কৰিছে। তাৰপিছত এই পাণিনি ব্যাকৰণ, বেদ আৰু ছন্দশাস্ত্ৰ, ইয়াৰ ফলত তেওঁ যিটো অৱদান প্ৰাচ্য চিন্তাৰ কাৰণে এইটো আহি আমাৰ বিশ্লেষণ নাই, একো নাই, এইটো বৰ দুৰ্ভাগ্যজনক। বেদ আৰু পাণিনি ব্যাকৰণ অসমত কিবা আমাৰ কিন্তু এতিয়া এইবিলাক প্ৰতিকাশী নলাইছে আৰু কি কবলৈ আহিছে এইবিলাক কথা, এতিয়াতো এইবিলাক হেৰি নহয়। বেদ আৰু পাণিনি ব্যাকৰণ অসমত চৰ্চা কৰে সংস্কৃত অধ্যয়নকাৰী টোল কৰ্তৃপক্ষ আৰু চৰকাৰলৈ আবেদন নিবেদন আৰু নিজে বাক্যমানে য'ত পাৰিছে পাণিনি ব্যাকৰণৰ শিক্ষাদান প্ৰতিকূলতাৰ বিৰুদ্ধে সংগ্ৰাম তেওঁ কৰি শেষত নিজৰ দলীয় অধ্যাপনাৰ চাকৰি এৰি দি জন্মস্থান আগবঢ়িয়া কামলৈ গৈ পাঞ্জুলা দামোদৰ দেৱ ধাম প্ৰতিষ্ঠাকৰণত বিজড়িত হৈ কালি প্ৰস্তাৱিত ক্ৰমত অংশগ্ৰহণ আৰু ৰত্নমালা ব্যাকৰণ অধ্যাপনৰ বিপৰীতে বিধান দিয়াকৈ কিছুদিন বেদ আৰু পাণিনি ব্যাকৰণৰ নিজে শিক্ষাদান
মৃত্যুৰ আগে আগে তেওঁৰ জীৱনৰ চৌপান্তিত সমস্ত সঞ্চয়ৰ ধন নগদ ৯,০০০ টকা এই বিদ্যালয়লৈ যেতিয়া দেখিলে যে ইয়াত দেখোন নচলে এতিয়া তেওঁ নিজে বিনামূলীয়াকৈ এবছৰ নে ২ বছৰ শিক্ষা দিলে কিন্তু দেখিলে যে তেওঁৰ দেহা বেয়া হৈ আহিলে এইটো নহ'ব গোটেই চৌপান্তিত টকা তেওঁলোকে ইয়াতে বেগ উপায় কৰি এই জামুৰৰ লগত এই স্কুলখন প্ৰতিষ্ঠা কৰে গতিকে এই বেগ আৰু পানী নিয়ন্ত্ৰণৰ কাৰণে তেওঁ ৯,০০০ টকা একদম মিল কৰি বিহিত নিয়ম মতে দান কৰি যায় আর মৃত্যুর পাছত একদম কিন্তু তার পানি নিয়ে বেগ পড়া নেদেখিলে মৃত্যুর পাছত এই টকা কিনিলে ডাঙৰ বিদ্যালয়ৰ এইটো আকৰিয়াৰ সম্পৰ্ক এই ডাঙৰ বিদ্যালয়খন বেগ আৰু পানীৰ কাৰণে চৰকাৰে প্ৰতিষ্ঠা কৰিলে এইটো ললে শেষত এইটো পানী নিয়ম বিদ্যালয় আছে এইখনে অসমৰ ভিতৰত তেতিয়া এইখনে একমাত্ৰ পানী নিয়ম আচ্ছা এই যে পানীৰ কথা কৈছে পানী কিয় কৈছে পানী ব্যাকৰণ হল মইতো নাজানো সংস্কৃত নাজানো সংস্কৃতৰ মানুহে কিমান জানে আৰু অসমত কৰিছে এতিয়া অসমত কি হৈছে যে অসমত তেতিয়ালৈকে অসমত বুলি নহয় ভাৰতৰ বিশেষকৈ আমাৰ উত্তৰ-বংগ আৰু অসমত পানীৰ নামেই সেই সময়ত আগতে শংকৰদেৱ আদিৰ দিনত তেতিয়াতে তেওঁলোকে কলা মুদ্ৰবোধ ব্যাকৰণ এইবিলাক কৰিছিল আৰু সেইবিলাকৰ কথাই আছে তাত কিন্তু তাৰপিছত পুষ্পজা নৰনাৰায়ণে দেখিলে যে সংস্কৃতটো আৰু সেই টান বাহিৰাবিলাক সাধুকথা কিয় এইটো কৰিলে তেওঁ মানে এই অৰ্ডিনেন্স জাৰি কৰিলে পুষ্পজা নৰনাৰায়ণে গোটেই অসমৰ ৰত্নমালা ব্যাকৰণ ৰত্নমালা ব্যাকৰণ ইজি তাত মানে বৈদিক কথা এইবিলাক নাই সূত্ৰ নাই গতিকে ৰত্নমালা ব্যাকৰণ প্ৰচলন কৰিলে এই গোটেই অসমতে যেতিয়া কলা ব্যাকৰণ হ'ল এই ৰত্নমালা ব্যাকৰণ অসমত চালু হ'ল গোটেই কবিবিলাক আৰু অন্যান্য যিসকলৰ ৰত্নমালাই যেতিয়া চলি আছে এতিয়া আৰু তেওঁ ৰত্নমালা যেন শিকিলে ৰত্নমালা তেওঁ বিদগ্ধপণ্ডিত হৈ পৰিল তৎসত্বেও তেওঁ সেইটো হেৰি নকৰিলে কিয় নকৰিলে তাৰ কথা শুনি তেওঁ দেখিলে যে পাণিনি ব্যাকৰণ হৈছে একমাত্ৰ চাইন্টিফিক ভাষা বিজ্ঞানৰ ফালৰ পৰা গোটেই বিশ্বতে আবেদন কৰা এইখন চাইন্টিফিক ভাষা বিজ্ঞানৰ গ্ৰন্থ পাণিনিৰ অষ্টাধ্যায়ী ৪০০০ সূত্ৰেৰে কথা গতিকে এই পাণিনি ব্যাকৰণ হ'ল আৰু কি কাৰণে লাগে যে বেদৰ অধ্যায় আমাৰ বেদৰ কি হৈছে যে বেদখিনি যদি স্তোত্ৰ সংহিতা হয় সেইখিনি যদি অপৌৰুষীয় বুলি কওঁ ঋষিৰ পৰা কল্পনিষ্ঠ হৈ ধ্যানৰ পঢ়া যদি সেই মন্ত্ৰবিলাক হয় কিন্তু সৃষ্ট যিটো লিখিত সেইটো হৈছে বেদাংগ বেদাংগ ৬বিধ শিক্ষা কল্প নিৰুক্ত ব্যাকৰণ ছন্দ আৰু জ্যোতিষ এই ৬টা ভাগত এইখিনি হ'ল এইখিনি এই বেদ অধ্যয়ন কৰিবলৈ হ'লে বুজিবলৈ হ'লে ভাষ্য বুজিবলৈ অৰ্থ বুজিবলৈ হ'লে এই বেদাংগ আৰু বেদাংগ ৪টা হ'ল শিক্ষা যিটো ফোনেটিক্স নিৰুক্ত ইতিবল আৰু ছন্দ আৰু হ'ল ছয়টাৰে ঠিক কল্প আৰু জ্যোতিষ বাদ দি বাকী ৪টাই ব্যাকৰণৰে এই বস্তুটো তেওঁ দেখিলে যে ভাৰতীয় সাহিত্য পঢ়িবলৈ ভাৰতীয় বেদ অধ্যয়ন কৰিবলৈ হ'লে পাণিনি ব্যাকৰণ ছাড়াটো গতিকে পাণিনি ব্যাকৰণ অত্যন্ত প্ৰয়োজন এই পাণিনি ব্যাকৰণ আৰু তেওঁ কেনেকৈ পাণিনি ব্যাকৰণ লাভ কৰিলে এইটো বৰ আচৰিত কথা এইটো আৰু তেতিয়া পাণিনি ব্যাকৰণত তেওঁ কি কৰিলে আৰু এটা ইণ্টাৰেষ্টিং কথা এই যে পাণিনি ব্যাকৰণ তেওঁ যেতিয়া এই তলত প্ৰথমে তেওঁ নৃত্য ছন্দ পাণিনি ব্যাকৰণখন তেওঁ সপোনত প্ৰাপ্ত হয়
বহুত কথা এইবিলাক আছে। তেওঁ কিংবদন্তি কৰি গৈছিল। তেওঁ গোটেই যিখিনি পঢ়িলে অনানুষ্ঠানিকতে, তেওঁ কোনো টোলৰ উপাধিৰে পাছ কৰা নহয়। গোটেই অসমৰ পুৰুষে তেওঁ ঘূৰি ফুৰিলে, ঘূৰি ফুৰি পেলাই তেওঁ দেখিলে যে অংশতে তেওঁ পাই যাম, ইমান দুষাৰ্ত বুদ্ধি আছিলে, কিবা ভগৱান শ্ৰীশংকৰদেৱৰ নিচিনা। শ্ৰীশংকৰদেৱে যদি 12 বছৰ 13 বছৰলৈকে আগবঢ়িয়া চিঠি মাৰি কৰি এখন স্কুল নাছিল, স্কুলো নাই তাত। তেওঁৰ মামাকৰ ঘৰত স্কুল আছিল, ডাকাৰ পিছত লক্ষী বহুত পেট্ৰলাইজ আৰু ডাঙৰ এওঁৰ সম্পৰ্কী এই তাতেই গৈ পঢ়িলে। তাতো পঢ়ি পেলাই কি কৰে, এই আৰু অলপ সুখী আছিল, মানুহজনে শুই থাকে, ক্লাছ নকৰে। কিন্তু ক্লাছত যিবিলাক শিকায় চব তেওঁ মনত থাকে। এতিয়া বাবাৰ বা তেওঁ ককা মামা ককা যেতিয়া হেৰিত যায়, সিদিনা তেওঁ নিজে আহি ক্লাছত আহি তেওঁ এই যি শিকাইছিল ছাত্ৰখিনিক কয়, কিয় যদি চাকৰি অভাৱ তেওঁ কেনেকে জানিব, তেওঁ আহিলে এই কথাবিলাক যেতিয়া জানিলে মামাৰ আৰু ককাৰ, এইটো কম কথা নহয়। কিন্তু তেওঁ অভিজ্ঞতা তেওঁ তেতিয়া দেখিলে যে তাৰপিছত তেওঁ ঘূৰি ফুৰিলে আমাৰ গাঁৱত তেতিয়া এখন আছিল এই লংমাটনত আহি কিছুদিন পঢ়িব। তাতো তেওঁ সন্তুষ্ট নহল। লংমাটনৰ পৰা আহি আকৌ এফালে আছে তাতে সিদ্ধনাথ বিদ্যাবাগ নাম কৰা তাতে তেওঁ কিছুদিন পঢ়িলে। তাতেই তেওঁ আচলতে গোটেই থাকিলে আইডিয়া। কিন্তু তথাপি তাতো ৰত্নমালা আছে। গতিকে এই ৰত্নমালাৰ পৰা তেওঁ ইয়াত আহি যেতিয়া ৰত্নমালা পঢ়ালে, আউলিয়াত যেতিয়া থাকে তেওঁ ৰত্নমালা পঢ়ালে, তেওঁ বিত্তমন্ত্ৰী ৰচনা কৰিলে। কিন্তু দেখিলে যে এইটো নহয়, নগাঁৱত থাকিলে ভাগৱত পাঠ কৰে, সুন্দৰ ভাগৱত পাঠ বক্তা এজন। এনেকুৱা সময়ত তেওঁ দেখিলে যে এইটো কিন্তু কোনেও নলয়। তেওঁ তাৰপিছত যেতিয়া তেওঁ শুক্লেশ্বৰত আহি অধ্যক্ষ হল, সেইখন মিউনিচিপালৰ সংস্কৃত তেওঁ এখন মিউনিচিপালৰ চিঠি লিখিছে। মানে মই যে কৈছো পাঠনি সিফালে তেওঁ শিকাই ক্লাছত, কিন্তু গ্ৰন্থখনি তেওঁ পানী শিকায়, মালাখনো শিকায়, কিন্তু পানীৰ কথাবিলাক কিন্তু ইয়াত শুক্লেশ্বৰত আহি যেতিয়া বিৰাট আপত্তি পালে, বাকীসকলে আহি নকৰে, তেতিয়া তেওঁ মিউনিচিপালিটিলৈ এখন চিঠি লিখিলে। আৰু চিঠিখন তেওঁ লিখিলে বাংলাত। আপোনালোকে জানে যে 1851 চনত জন্ম, আৰু তেওঁ এই সময়ত 1837 চনৰ পৰা আমাৰ বেংগলী হৈ গল। অসমীয়াত লিখিবলৈকে নহয়, অসমীয়া শিকিলে অসমীয়া লিখিছে, কিন্তু এই যিখন লিখিছিলে মই ইয়াতে অসমীয়া অনুবাদটো কৰি দিছো, আপোনালোকক বেংগলীটো মই কৰি পেলাইছো। নিবেদনম ইদম পণ্ডিতাগ্ৰগণ্য ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ মহাশয় লিখিয়া দি আছে, সংস্কৃত ভাষায় যত ব্যাকরণ আছে, সিদ্ধান্ত কৌমুদী সর্বোৎকৃষ্ট। সিদ্ধান্ত কৌমুদী পানীৰ এই পঢ়ি কেনেকে আমাৰ স্কুল বা হাইস্কুলৰ কাৰণে কলেজৰ কাৰণে এই ধাৰণাটো আহিল, তাৰো এটা বিকাশ আছে। পানীৰ পৰা আহিছিল এই সিদ্ধান্ত কৌমুদীখন পাঠ্যপুথি। সিদ্ধান্ত কৌমুদী আদ্যন্ত পাঠ হইলে ব্যাকৰণৰ অৱশ্য জ্ঞেয় কোনো কথাই অপরিজ্ঞাত থাকে না। সুতরাং যাহারা ব্যাকরণের প্রকৃত মর্ম বুঝিতে ইচ্ছুক তাহারা সিদ্ধান্ত কৌমুদী অধ্যয়ন করিয়া থাকে। দুর্ভাগ্যক্রমে এই আসামে অদ্যপি সিদ্ধান্ত কৌমুদীর প্রসার নেই। আসামে কেবল রত্নমালা ব্যাকরণেই অধ্যয়ন অধ্যাপনা হইয়া থাকে। আসামবাসী পণ্ডিতগণ সিদ্ধান্ত কৌমুদী জানেন না বলি বলছি, জানেন না। সুতরাং রত্নমালা ব্যাকরণের পরিবর্তনে তাহারা অনিচ্ছুক। সিদ্ধান্ত কৌমুদী প্রচলনের অভাবে অসমবাসী পণ্ডিতগণের পক্ষে সংস্কৃত ব্যাকরণে সম্যক উৎপত্তি লাভ করা সম্ভব। অতএব প্রার্থনাকারী গৌহাটি মিউনিসিপ্যাল সংস্কৃত কলেজ
পাণিনীয় লঘু সিদ্ধান্ত কৌমুদী ও সিদ্ধান্ত কৌমুদী প্রচার করিতে আজ্ঞা হয়। এইটোর প্রথমে লঘু সিদ্ধান্ত তৎপর সিদ্ধান্ত কৌমুদী কর্তৃক কৃতবিদ্য ছাত্রগণ দ্বারা ভবিষ্যতে আসাম ক্রমে ক্রমে পাণিনীয় গ্রন্থের উন্নতি সাধন হইয়া থাকিবে। ইহাতে সরকারেরও বিশেষ ক্ষতি হইবে না, কেবল ব্যাকরণের 2 গ্রন্থ প্রস্তুত করিতে হইবে। রত্নমালার 1 প্রশ্ন, লঘু কৌমুদী ও সিদ্ধান্ত কৌমুদীর 1 প্রশ্ন। বিশেষ কর্তব্য যাহাতে আসামের সংস্কৃত ভাষার বিশেষ উন্নতি হয় তাহাকে নিমিত্তে অধীনে এই প্রার্থনা। অনুগ্রহ বংশবৎ শ্রী ধীরেশ্বর ভট্টাচার্য, গৌহাটি মিউনিসিপাল সংস্কৃত বিদ্যালয়। এনেধৰণে তেওঁ এইটো কৰিছে আৰু তেওঁ নিজে চলাই দিলে, যাৰ ফলত বুথক DPI অপ্ৰিয়ভাৱে হৈছিল। তেওঁ তাৰ পৰাও চাকৰি খাব সম্পূৰ্ণ স্বাধীনতা দিছিল আৰু কামাখ্যা দেৱত তেওঁ ৰত্নমালাও আৰু পাণিনীয় কৰিলে। আৰু এই অসমত পৰীক্ষাৰ কাৰণে নাই বহু কথা তেতিয়া তেওঁ কলিকতালৈ লিখি কলিকতা বোৰ্ডৰ পৰা পাণিনীয় প্ৰাৰ্থীৰ কাৰণে কৰিলে আৰু তাৰ পৰাও হেৰি লিখিলে, তাৰ পৰা পাণিনীয় ব্যাকৰণৰো হেৰি ওলোৱা ছাত্ৰ ওলোৱা কামাখ্যা। এই ধৰণে পাণিনী ব্যাকৰণৰ কথা ক'বলৈ বহুত আছে, কিন্তু পাণিনী ব্যাকৰণৰ ইয়াত ভাষা বিজ্ঞানৰ ফালৰ পৰা আমাৰ ভাষাবিদসকলে আমেৰিকাৰ নতুন হেৰি ধৰক ভাষা বিজ্ঞানৰ চৰ্চা প্ৰখ্যাত নাম ব্লুমফিল্ডে কৈছে, তাৰপিছত আৰু এজন AC মেকডনাল্ডে কৈছে হিষ্ট্ৰী অফ সংস্কৃত, যে ভাৰতবৰ্ষৰ চাইণ্টিফিক ডেভেলপমেণ্ট অৰ্থাৎ তেওঁলোকে অন্য বিশ্বাস কৰা নাছিল যে বিজ্ঞানৰ হেৰিমতে নহয়, এই পাণিনী ব্যাকৰণে বিস্ময় প্ৰকাশ কৰা হৈছে যে এইটো ভাৰতৰ চাইণ্টিফিক ব্যাকৰণ। গতিকে ভাষা বিজ্ঞানত আজি গোটেই বিশ্বতে পাণিনীৰ শ্ৰেষ্ঠত্ব সৰ্বজনে স্বীকাৰ কৰিছে। এই পাণিনী ব্যাকৰণ চলাবলৈ তেওঁ চেষ্টা কৰিছে আৰু শেষত গৈ গৈ সকলো তেওঁৰ নিজৰ অৰ্জিত টকাৰে ঈশ্বৰাচাৰ্যই আগবঢ়িয়া তামোলধাম বিদ্যালয় স্থাপন কৰি দি গ'ল। এইটো হ'ল পাণিনী ব্যাকৰণৰ চৰ্চা। তাৰপিছত যিটোহে মূল কথা, এইটো হ'ল বৃত্তমঞ্জৰী। এই গ্ৰন্থখন বহুতে দেখা, বহুতে মানে প্ৰায়ে দেখা, মই সেইকাৰণে আপোনালোকক দেখুৱাবলৈ আনিছোঁ বৃত্তমঞ্জৰী। এই বৃত্তমঞ্জৰীখন বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ 1961 61 নে 2 হ্যাঁ 61 নে 2 টকা হইছে 61 ইয়াতে 61 এনে কিখন এই গোটেই সমগ্ৰ কথাটো মই ইয়াত লেখা। এই গ্ৰন্থখনত কেনেকে অসম সাহিত্য সভাপতিসকলে কি কৰিছে, এইখন বৃত্তমঞ্জৰীখন অসম সাহিত্য সভাই প্ৰকাশ কৰাৰ কথা আছিল। তেওঁলোকৰ বাজেটত ধৰিছিলে, বাজেটত 300 টকা এটা বছৰ ধৰিছিলে, কেন্দ্ৰৰ লেখা এইবিলাক সব মই টুক কৰি দিছো। সভাপতিৰ ভাষণ বিলাকত কি আছে ইয়াত সব টুক কৰা আছে, কোন কোন অধিৱেশনত কোনজনে কি কৈছিল, অভিভাষণীয় মানে সভাপতিৰ অভিভাষণ। গতিকে অসম সাহিত্য সভাই নকৰিলে, অন্যান্যই নকৰিলে, শেষত এইখন 1961 চনত এইখন প্ৰথম ৰচনা কৰিছিল তেওঁ 1882 চনত। ইণ্টাৰেষ্টিং, এই চন্দ্ৰমঞ্জৰী বৃত্তমঞ্জৰী ৰচনা কৰা হয় বহুত। বৃত্তমঞ্জৰী মানে হেৰি হৈছিল, তেওঁ কেনেকৈ ৰচনাৰ কাৰণে আগবাঢ়ি গ'ল। ডক্টৰদেৱ গোস্বামী নহ'লে তেওঁ প্ৰকাশলৈ নাহে। দুইজনৰ মণিকাঞ্চন সংযোগ, ডক্টৰদেৱ গোস্বামীৰ যিটো আমাৰ তেওঁৰ ধৰ্ম প্ৰেছ স্থাপন কৰিছিল, এই অনুসাৰে তাতে প্ৰিণ্ট কৰিছিল তেওঁ। আৰু এইখন যিখন আলোচনী চলাইছিল তাতে সেইকেইটা কপি নাই, কবিখন তাতে তেওঁ পুথিদানো আছিল, আৰ্টিকুলো লিখিছিল বহুত। গতিকে এই ধৰণে এই বৃত্তমঞ্জৰীখনৰ প্ৰথম সংস্কৰণটো 1882 চনত 1882 প্ৰথম কৰিছিল তাতে। ইণ্টাৰেষ্টিংলি
আনন্দৰাম বৰুৱাৰ প্ৰচুতি চন্দ্ৰৰ যিখন গ্ৰন্থ সেইখনো 1882 চনত এই তেওঁ যিটো প্ৰেছ স্থাপন কৰিছিল তেওঁৰ ভাতৃৰ নামত সেই তাতে এইবিলাক চব কথা ইয়াত লিখা আছে। গতিকে এই চন্দ্ৰ সেইটো আৰু এইখন প্ৰকাশতো এনেকুৱা হ'ল অৰিজিনেলি ই আছিল অসমীয়া মেনস্ক্ৰিপ্ট। ই বহুত দুখ কৰিছে এইখন, এইটো দিলে দেৱনাগৰী কৰি চব কথা দেৱনাগৰী কৰাৰ ফলত কি হ'ল, তেওঁলোকে ভালেই কৰিছিল যে দেৱনাগৰী দিয়াৰ ফলত যে ভাৰতত আইডিয়া ভেৰি গুড, কিন্তু আমাৰ সাংঘাতিক লিমিটেশ্যন হৈ থাকিল, আমি এতিয়া পঢ়িব নোৱাৰা। এইখন এখন মানে সেই তাতে মই মানে হেৰি ৰুমত ষ্টুডেণ্ট ৰুমত সদায় পোৱা গ্ৰন্থ হৈ থাকে। এইটো গোটেইটো হৈ থাকে দেৱনাগৰী লিপি, ভাষাটো হৈ থাকে লিপি, ইয়াৰ অসমীয়া অনুবাদো নহল আৰু অসমীয়া লিপিতেই সংস্কৃত কথাটো কৰা নহল। সেইটো তেওঁলোকে বা তাৰ লগতে যদি ইয়াতে সংস্কৃত হেৰিটো অসমীয়াটো দিলে তেতিয়া হয়তো ইয়াৰে বহুত কথা আছে। প্ৰতাপ চৌধুৰী নাথাকিলে তেওঁৰ এই গ্ৰন্থ সম্পাদনা কৰিবলৈ লৈছিল, কেঁচিৰে কাটিব ওলাইছিল, যিখিনি পণ্ডিতক দিছিল। ভাগ্য ভাল প্ৰতাপ চৌধুৰী তেওঁ মানে সত্ৰনৈতিক মানে হেৰি আছে, জ্ঞান আছে যে এইবিলাক হেৰি কৰিব নোৱাৰে, তেনেকৈ মই এইবিলাক সমস্ত কথা নাই। গতিকে এইদৰে কিতাপখন ওলা এই বৃত্তমঞ্জৰী তেওঁ সেই কথাটো বৃত্তমঞ্জৰীৰ কথাটো হ'ল তেওঁ এই ছন্দ আমাৰ বৈদিক ছন্দ কেইটা সেই সম্পৰ্কত তেওঁ কি লিখিছিলে মই সেইখিনি কথা মই এইবিলাক কথা কোৱাৰ দৰকাৰ। ছন্দ সম্পৰ্কে তেওঁ বহুত লিখিছে, এইটো সাহিত্য গ্ৰন্থের অধ্যয়ন সমালোচনা করিতে হইলে নিখিল ছন্দজ্ঞানের আবশ্যক। ছন্দ না জানিলে ভাষা পদ্য কিংবা সংস্কৃত পদ্য সুচারুরূপে পাঠ করা যায় না। আমাদের ইনকামরূপে প্রাচীন ছন্দবিদ মুনিপ্রণীত বৃহৎ বৃহৎ ছন্দ গ্রন্থের অভাবে কেহ কেহ প্রতিভাশালী হইয়াও কবিত্ব প্রকাশ করিতে পারে না। এই দুঃখে অনুতপ্ত হইয়া প্রচুর ছন্দ শাস্ত্র সংগ্রহপূর্বক বৃত্তমঞ্জরী নামক ছন্দন অনুশাসন প্রস্তুত করিয়াছে, তাহাতে একত্র সমস্ত ছন্দ পাওয়া যায়। বৃত্তরত্নাকর ও ছন্দমঞ্জরী প্রভৃতি গ্রন্থে সমুদায় ছন্দের উক্তি নাই। শিশুপাল বধ, অনর্ঘ রাঘব, কাব্যাদর্শ ও ভর্তিকাব্যে এইরূপ কতগুলি ছন্দ আছে যে তাহাদের লক্ষণ কোন ছন্দগ্রন্থের উক্তি নাই। তাহা নিম্নে প্রদর্শিত হইলে এবং বৃত্তরত্নাকরাদি গ্রন্থে যেখানে যেখানে ক্রম সমাজ দেখা দিয়েছে তাহাও ব্যক্ত করা হইল। যদি নিজের ক্রম সমাজ বশত দোষের আরোপণ করিয়া থাকি তাহারা সমালোচনা করিয়া দোষাদোষ ব্যক্ত করিয়া শ্রুতিগণ আমাকে বিতাপ্ত করিলে। বিনয়ী ভাম অধ্যায় ঈশ্বরচন্দ্র শর্মা লীলাচল ইয়াৰ ওপৰত কি কি তেওঁ পৰিৱৰ্তন কৰিছে সেইবিলাকে বহুত কথা আছে। এইবিলাক সেইখিনি নকৰো, কিন্তু কথাটো হৈছে যে ইয়াৰ কথাটো হ'ল যে আমাৰ ছন্দ বৈদিক ছন্দ 32টা ইয়াতে মই সেইখিনি কথা লিখিছিলোঁ। তেওঁ সমুদায় ছন্দ আছিলে ইয়াত 835টা।
ছন্দ আৰু শ্লোক তেওঁৰ 700 কিমান আছে। ভাৰতবৰ্ষৰ যিটো বৈদিক সাহিত্যৰ লিমিটেড এই শ্লোক ছন্দবিলাক তাত বাহিৰে আৰু পিছত শুদ্ধবোধক কালিদাসত আৰু সমুদায় 32টামান ছন্দৰে নাম লক্ষণ উদাহৰণ সংস্কৃত ছন্দবিলাকৰ নাম উদাহৰণ এইবোৰ দিয়া আছে। কিন্তু তাত বাহিৰে বাকী এনেকুৱা কিছুমান সাহিত্য ডাঙৰ ডাঙৰ সংস্কৃত সাহিত্যৰ ৰাইটাৰৰ এনেকুৱা হৈ গৈছে সেইবিলাকৰ ছন্দ তেতিয়ালৈকে নিৰাকৰণ অনিৰ্ণিত আৰু ছন্দৰ নাম নাই। বাকীবিলাকৰ ছন্দ আছে এতিয়া বিভিন্ন ধৰণৰ এই ছন্দ সংস্কৃত ছন্দবিলাকৰ মন্দাক্ৰান্তা ছন্দ বা এই গোটেই ছন্দবিলাক যিখিনি ছন্দ আছে তাৰ উদাহৰণ সহ এইবিলাক এক্সাম্পলবিলাক সেই ধৰণৰ কবি দেখিছে। কিন্তু এনেকুৱা কিছুমান ক্লাছিক বুকছ আছে যাত ছন্দ নিৰাকৰণ একমাত্ৰ কেশৱাচাৰ্য এই গোটেইবিলাক সাহিত্য মন্থন কৰি তেওঁ সমুদায় 750টা শ্লোক মানে হেৰি কৰি দিলে। আৰু নট অনলি ডেট তেওঁ তাত থকা ভুলবোৰ দেখুৱাই দিলে, কিছুমানৰ ভুল আছে আৰু তেওঁ নামকৰণ দুৰ্ভাগ্যবশতঃ এই বৃত্তমঞ্জৰী ভাৰতবৰ্ষতটো একোৱে নহল। তেওঁ কিন্তু এইখন লৈ চাৰিওফালে দেখুৱাই এই মহামহত্যে কেনেকে পালে, বাহিৰত কবিৰত্ব উপাধি কেনেকে পালে, গোটেই এইবিলাক তেওঁ এইখন মানে দেখুৱা সকলোৱে প্ৰশংসা কৰে। কোনেও ইয়াক হেৰি কৰিব পৰা নাই, ক্ৰিটিচাইজ কৰিব পৰা নাই যে এইটো ভুল হৈছে এনেকুৱা ধৰণে। গতিকে এই মানুহজনৰ এই ইমানবিলাক কথা হ'ল বৃত্তমঞ্জৰী আৰু আমাৰ ইউনিভাৰ্চিটি কেইখনত এইখনটো থাকিলে তাৰপিছত আমি বাতৰি ইউনিভাৰ্চিটিৰ সংস্কৃতৰ ক্ষেত্ৰত এই বৃত্তমঞ্জৰী তেওঁলোকৰ পাঠ্যপুথি সংস্কৃত ছন্দৰ সেখানে বৈজ্ঞানিকভাৱে যিবিলাকে সংস্কৃত ছন্দৰ যিখিনি কৰিলে সংস্কৃত ছন্দৰ লক্ষণ উদাহৰণ ছন্দ প্ৰকাৰ আছে এইখন দিদি বাহিৰৰ সৰু সৰু কিতাপ আমি বহুদিন চেষ্টা কৰিলো কিন্তু বৃত্তমঞ্জৰীখন আপোনালোকে দিয়ক তাতে পঢ়াওক আৰু যদি কিবা ভুল আছে আপোনালোকে ভুল নহ'ব ডাঙৰ কথা হয়তো তেওঁৰ কৃপা ভগৱানৰ কৃপা ইচ্ছা এই কিতাপখন ওলোৱাৰ লগে লগে চাইলেণ্ট ৰিভলিউচন মই আপোনালোকক কৈ নোৱাৰিম ভাল পাওঁ যে এতিয়া আপুনি এই কিতাপখন দেখি তেওঁলোকে ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি MA বৃত্তমঞ্জৰী পাঠ্যপুথি আৰু লগে লগে এইখন পাব BA মেজৰত এইখন পাব আৰু বৃত্তমঞ্জৰী আপোনাৰ মোক মই প্ৰমাণ কৰি কৃষ্ণকান্ত সাহিত্যিক অসম ইউনিভাৰ্চিটি এতিয়া বাকীখনত মই কণ্টেক্ট কৰা নাই সেইকাৰণে তাত হ'ল কিন্তু এইখনত আপুনি চাইলেণ্টলি এতিয়া বৃত্তমঞ্জৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ পাঠ্যপুথি আৰু প্ৰসংগপুথি এইখন এই কথাটো আপুনি হৈ গ'ল তেখেতৰে কিবা এতিয়া আহি আৰু গতিকে এই ধৰণৰ এটা এই ছন্দৰ ক্ষেত্ৰত আৰু এটা কথা ছন্দত কামৰূপত অসমত আমাৰ কোনো সাংগঠনিক কবি আছিল নৰনাৰায়ণৰ দিনৰ সময়ত এইখন কবি কৰ্ণপুৰৰ কথাও মই দেখিছোঁ এই কবি কৰ্ণপুৰৰ পাছত ভাৰতবৰ্ষত ছন্দৰ সৃষ্টি কৰি ছন্দৰ দিয়া এই ধৰণে এইটো দুৰ্ভাগ্যতা অন্যতম আৰু ছন্দৰ ক্ষেত্ৰত এনেকুৱা সংস্থা আছিল প্ৰতিভাৱান যে মুখে মুখে আপোনাৰ কলকাতাৰ এখন অধিৱেশন সংস্কৃত অধিৱেশন তেওঁ সংস্কৃত চুকেৰে বক্তৃতা কৰিছিল তেওঁ বক্তৃতা কৰিছিল প্ৰথমে সমস্যাৰ সহায় মমস্যা প্ৰতিক্ৰিয়া
মই আজি এই সভাত ভুজংগ প্ৰয়াস ছন্দতে আক্ৰান্ত বক্তৃতা মুখেৰে ওলাই গৈছে যিবিলাক কথা কৈছে আপোনাৰ আপুনি ছন্দ ভুজংগ প্ৰয়াস ছন্দ ইউৰোপিয়ান স্কলাৰো আছে তেওঁলোক কিন্তু আচৰিত হৈছে কি কথা কৈছে তেওঁলোকে মুখস্থ কৰি আহিছে তেতিয়া কোনোবাই ক'লে যে দেশ সুন্দৰ হৈছে আপুনি আৰু কেইটামান বেলেগ বেলেগ ছন্দৰ শ্লোকেৰে এটা ভাষণ দিব ক'বলে মানে পৰীক্ষাৰ কাম আছে তৎক্ষণাৎ বুজি পালে একেলগে আৰম্ভ কৰিছে এই বুলি কওঁ আৰু এইবাৰৰ ছন্দত তেওঁলোকে থাকে আৰু অন্যান্য ছন্দ এইটো মিছা কথা নহয় দেই গতিকে এনেকুৱা একদম ছন্দৰ ক্ষেত্ৰত প্ৰতিভাশালী আৰু এই কথাত মই ক'বলৈ পাহৰিছো এই যে ছন্দৰ লক্ষণবিলাক হৈছে অসমীয়াতো এই সংস্কৃতৰ ছন্দ নাই আমাৰ উচ্চাৰণ কৰিছে নহয় আমাৰ দীৰ্ঘৰ এছেঞ্চৰ আমাৰ বস্তু উচ্চাৰণ গতিকে ছন্দৰ ক্ষেত্ৰত তেওঁ এইবিলাক গোটেই নিৰাকৰণ কৰি যিবিলাক তেওঁ লক্ষণ দিয়া দিছে তলত অলপ ব্যাখ্যাও আছে সেই উদাহৰণ যেতিয়া উদাহৰণ দিছে উদাহৰণবোৰ এই ছন্দত যিটো ছন্দৰ কথা তেওঁ লিখিছিল সেই ছন্দত তেওঁ উদাহৰণ আচ্ছা তৃতীয়তে তেওঁৰ আন এটা ডাঙৰ প্ৰধান এই হেৰিৰ ক্ষেত্ৰত এইটো সম্পৰ্কে আমাৰ প্ৰত্নলিপিৰ মানুহবিলাক ভাৰতবৰ্ষতে ব্ৰিটিছৰ এই অৰিয়েণ্টেলিষ্টসকল অহাৰ আগলৈকে ব্ৰাহ্মী ভাষাত থকা লিপি আমাৰ কোনো এজন ভাৰতীয় লিপিবিদ নাছিল পঢ়িব নোৱাৰিছিল অসমৰ্থ নাই এই একমাত্ৰ এইজন ব্যক্তি যিজন ব্যক্তিয়ে প্ৰথম লিপিবিদ অসমৰ প্ৰথম লিপিবিদ হৈছে কিন্তু তেওঁৰ চৰ্চা যিহেতু তেওঁৰ সৃষ্টিশীল কবি তেওঁ এইটোত বেছি মনোযোগ দিছিল প্ৰত্নতত্ত্বজ্ঞ লিপিবিদ ধীৰচাচাৰ্য মই এটা অধ্যায় এইটোৰ ওপৰত ডিটেইল আছে তেওঁ কেনেকে তেওঁ নগাঁৱত অধ্যাপনা কৰি থকা কালত তেওঁ এই তৃতীয় বলবৰ্মা নগাঁও যিখন খলি এই খলিখনৰ পৰা সকলোৱে উদ্ধাৰ কৰিব নোৱাৰে এই একমাত্ৰ তেওঁ আৰু এওঁ শিষ্য দুজন এজন হ'ল সত্যনাথ ভট্টাচাৰ্য বিদ্যাপীঠ আৰু এই মিশ্ৰ মনোজন মিশ্ৰৰ থকা এই দুজন গৌৰীদত্ত মিশ্ৰ তেওঁ ছাত্ৰ আছিল গৌৰীদত্ত মিশ্ৰ তেওঁ এইখন হেৰি কৰিলে গোটেইখন কৰি সত্যনাথ ভট্টাচাৰ্য নিজে স্বীকাৰ কৰিছে যে মই তেওঁৰ পৰা শিকিছো লিপি অধ্যয়ন এওঁ কিয় কৰিছে এওঁ সংস্কৃতিৰ ইমান হেৰি আছিল এই গোটেই কথাবিলাক যেতিয়া তেওঁ জানিলে জানাৰ পাছত তেওঁ কৈছে এইবিলাক সম্পৰ্কে অন্যও স্বপ্নেও বাধ্য লিখনে পঢ়িব নোৱাৰিলে নিজৰ অধ্যৱসায়ৰ বলত তেওঁ এইখন কৰিলে কৰাৰ পিছত এইখন কিন্তু গভৰ্ণমেণ্টে মানি লোৱা নাই যে তুমি নকৰা গতিকে এই হল আমাৰ আগৰ ইণ্ডিয়ান টেলিগ্ৰাফি এনেকুৱা কথা নিয়ে গোটেই অধ্যয়ন কৰি থাকে তেওঁলোকে ভালকে নোৱাৰিলে শেষত পদ্মনাথ ভট্টাচাৰ্যই তেওঁ একদম স্বীকাৰ কৰি দেখিছে মস্ত আশিকে যে মই তেওঁৰ পৰা তেওঁ যিটো অধ্যয়ন কৰিছিলে যিটো পাঠ উদ্ধাৰ কৰিছিলে এইটো বুজোৱা নাই সেইটোৱে তেওঁ তাৰপিছত আৰু দুখনমান তেওঁক দিলে কিন্তু তেওঁ তেতিয়া তেওঁৰ চকু তেওঁ ক'লে যে মই আৰু নোৱাৰিম এইটো গৌৰীদত্ত মিশ্ৰ এই গৌৰীদত্ত মিশ্ৰৰ পাছত দুখনমান কৰিলে এনেধৰণে লিপিৰ ক্ষেত্ৰত তেওঁ এইটো আৰু এটা মই সাংঘাতিক পাইছিলো এই এপিগ্ৰাফি যিসকলে জানে বিপুল ভট্টাচাৰ্যও আছে
যত আছে এপিগ্ৰাফি যে এইটো অংক সংখ্যাব আখৰে দেখাব সব শব্দেৰে বুজোৱা এই গোটেই কিতাপখনতে য'ত যিটো কৰিছে তেওঁ এই চনবিলাক আমাৰ যিটো কানাইগড় শিলালিপি साके दूर युग्म मधुमासक्रिय से कमरूपम समागत्य तुरस्कार स्वयमाय मुझे 1127 अर्थात 1806 খ্ৰীষ্টাব্দ এই যে আহি কৰিলে এই যে যিটো লিপি অৰ্থাৎ যুগ্মৰ 2 ঈশ্বৰ অৰ্থাৎ 11 আর পূর্ব হাত এই যে এই কথাগুলো বা বেদ ইন্দু বান সংখ্যা ইন্দু এক বেদ চারি এই সংখ্যাবোৰৰ কিন্তু আমাৰ এপিগ্ৰাফিত এইটো আছে শ্ৰীচৰাচাৰ্যৰ এই বস্তুটো সাংঘাতিকভাৱে আৰু যিবিলাক শব্দ এপিগ্ৰাফিত আমাৰ মৎস্যনাগৰ তাৎস শাসনাগৰে যিটো এপিগ্ৰাফিৰ তালিকা সেইখনত যিবিলাক শব্দ দিছে ইয়াত বহুতো নোপোৱা শব্দ হককেইটা ওলাবলৈ বহুত চেষ্টা আছে মই যেতিয়া এখন কৰি থাকো ডক্টৰ কামেশ্বৰ শুক্লাই তেওঁ বহুত চেষ্টা তেওঁ ক'লে যে কিমান আগত হ'ব লাগে বোলে এইটো ইমান আগত হ'ব লাগে চাবি তেতিয়া তেওঁ চাই এইবিলাক আৰু এটা মই ডাঙৰ কথা আচৰিত পালো আজি আমাৰ এই ভাৰতীয় ইতিহাস সংকলন সমিতি বা এই ধৰণৰ তেওঁলোকে আজি পৰ্যাপ্ত যুগান্ত যিটো ভাৰতীয় সময় ধাৰণা যুগৰ ধাৰণা তেওঁলোকে পৰ্যাপ্ত ব্যৱহাৰ কৰে এই পৰ্যাপ্তটো এতিয়া আমাৰ BC বিফোৰ Christ 3102 বুলি থিৰাং কৰা হৈছে কলিযুগ আৰম্ভণি মহাভাৰত শেষৰ লগে লগে কৃষ্ণৰ মৃত্যুৰ পাছৰ পৰা এই 3102 BC ধৰিলে সেইটোৰ পৰা যদি আমি পৰ্যাপ্তৰ প্ৰথম বছৰ বুলি পৰ্যাপ্তৰ বয়সটো তেওঁ ইয়াতে কৰিছে মই আগত জনা নাছিলো এইটো নহ'লে বকে কেতিয়াবা খাবলৈ তেতিয়া মই এইটো জানো এইখন তন্নকৈ পঢ়োঁতে মই ইয়াতো এই কথাটো দেখি অবাক মানিলো তেওঁ এই প্ৰথম সংস্কৰণটো যেতিয়া সমাপ্তি কৰে তলত তেওঁ দেখিছে পৰ্যাপ্ত কৰিলে বামে ভৌমগত গ্ৰহ শ্ৰুতিমিতে বৰ্ষে প্ৰবৃত্তে কলে সম্প্ৰাপ্তে সফলাঞ্চনম্বৰ বচক্ষুনি চকাপ্তে অথবা কায়েন শ্ৰুত বোধৱ শ্ৰুতি সুখা শ্ৰী বিত্তমঞ্জসৌ শ্ৰী গোবিন্দ পদাৰবিন্দ কৃপয়া নিতা সমাপ্তি ময়া ইতি ধীৰেশ্বৰাচাৰ্য কৃত চন্দ অনুশাসনে শ্ৰী বিত্তমঞ্জৰী নামী সপ্তম ইয়াত এনেদৰে কোৱা হৈছে যে কলি যুগৰ 4980 বৰ্ষ প্ৰৱেশ কৰা অৰ্থাৎ 4980 পৰ্যাপ্ত অথবা নৃপমতে 1801 শতাব্দত বহুলাংকে শ্ৰুতবোধৰ দৰে শ্ৰুতি মধুৰা শ্ৰী বিত্তমঞ্জৰী নামৰ চন্দানুশাসন মই শ্ৰী গোবিন্দ প্ৰভুৰ পাদপদ্মৰ অনুগ্ৰহত বা সমাপ্ত কৰিলোঁ ধীৰেশ্বৰ্যাৰ কৃত শ্ৰী বিত্তমঞ্জৰী নামৰ এই চন্দানুশাসনৰ সপ্তম শ্লোক ইয়াতে যিটো প্ৰথম সংস্কৰণৰ কথা আমি কৈছোঁ ইয়াতে কোন তাৰিখে কেতিয়া সেই এই 1878 এইখন পিছত চুকবত বৃহৎ চুকবত নাম দিছে ডক্টৰদেৱে কৈছে যে সাপ মাৰি নেকুলত বিষ এৰে নেকি আপুনি ইমান কাম কৰিছে কৰি আপোনাৰ নিজৰ নামত এইখন কিয় নামত গতিকে বিষয় ছেকেণ্ড এডিশ্যনটো গতিকে পৰ্যাপ্ত পৰ্যন্ত এপিগ্ৰাফি কিন্তু এপিগ্ৰাফি তেওঁ বেছি চৰ্চা নকৰিলে কাৰণ তেওঁ যিটো সৃজনশীল তেওঁ কবিতা কাব্য এইবিলাকত তেওঁ বেছি সময় গ'ল এইটো আৰু আৰম্ভকে এৰি দিলে কিন্তু প্ৰথম লিপিটি যদি আমি অসমত কামৰূপ শাসনাগৰি কৰা পদ্মনাথ ভট্টাচাৰ্য বুলি কওঁ পদ্মনাথ ভট্টাচাৰ্য গুৰু একেবাৰে দেখা যায় তেওঁ গতিকে ইয়াতকৈ আৰু কি ক্ৰেডিট লাগে এয়া সেইটো
এখন সাহিত্য সম্পৰ্কে এই বছৰ সৃজনশীলতাৰ কথাটো কৈছোৱেই যে সৃজনশীলতাটো তাত ইমান বেছি আছিল। আপোনালোকে অসমত বহু মানুহে তেওঁ এবাৰ গ্ৰহণ কৰিছিল। অসমত বহু পণ্ডিতে ৰাজনীতিবিদে অন্যান্য তেওঁৰ পৰা শ্লোক লিখি দিছে, অন্যান্য সময়ত লিপি লিখিছে। এই হৰিসভা নিৰ্মাণ কৰিছে, হৰিসভাৰ প্ৰথম স্থাপনৰ শ্লোকটো তেওঁ লিখি দিয়া। আমাৰ এইখন কি ডক্টৰৰ হেৰিখন আমাৰ মেগাজিন অসমীয়া হেৰিখন ইয়াতে আছে এই জনৰ যিটো টপিক তেওঁ লিখি দিয়া, সেইটো ইয়াত প্ৰস্তুত কৰি দিছে। এনেধৰণে এই গ্ৰন্থখনত বহুত নতুন কথা ইয়াত সোমাই। মই 2 বছৰ অধ্যয়ন কৰিছো, মাজুলীলৈ গৈছো, কলিকতা সংস্কৃত কলেজ, সংস্কৃত ইউনিভাৰ্চিটি এইবিলাকৰ বিচাৰ কৰিলো, গ্ৰন্থকাৰ বিচাৰ কৰিলো। আৰু এইসকলে যিসকলে আমাৰ যেতিয়া বিবেকানন্দ গুৱাহাটীলৈ আহিছিলে, সংস্কৃতত আলাপ কৰিছে, তেওঁলোকে কি ধৰণৰ আলাপ কৰিছে, দুই ধৰণে পোৱা যায়, নিজৰ কিতাপৰ দুইটা কথা লিখিছে। তাৰপিছত মানে আনজন যেতিয়া আহে, যেতিয়া আহে এই হেৰিটিয়ে অভিনন্দন বাৰ্তা দিয়ে। ব্ৰিটিছে সংস্কৃতিক খুব মান্যতা দিছে। সংস্কৃত ৰূপত যদি তেওঁলোকক প্ৰশস্তি কৰা যায়, খুব ভাল পায়, খুব উৎকৃষ্ট হয়, ভাল পায়। গতিকে যেতিয়া অভিনন্দন দিছিলে, সেই অভিনন্দন প্ৰথমখন অসমীয়াখন লিখিছে সত্যনাথ বৰা, ইংৰাজী লিখিছিলে কটনকলেজ স্ৰষ্টা, কটনৰ লগত আমাৰ মাণিকচন্দ্ৰ বৰুৱা ইংৰাজীখন আৰু সংস্কৃত আৰু এই গোটেই আমাৰ বিলাকে লিখে। হেমগোহাঁই লেখাখিনি সেয়াও য'তে যিমান পাৰে তেওঁৰ পৰা চবে আদায় কৰে। কিন্তু মহামহোপাধ্যায় জীৱৰ বেলিকা অসমৰ কোনো পণ্ডিতে তেওঁক লিখনি কৰে। একমাত্ৰ প্ৰকাশ সিংহৰে দায়িত্ব দি তেওঁ নিজেই এজন সংস্কৃত পণ্ডিত আছিল। তেওঁ ৰিকমেণ্ড কৰিলে, তেওঁৰ ফলত মহামহোপাধ্যায়। আৰু এই কথাটো উল্লেখ আছে, তথ্য আছে। আৰু তাৰপিছত পদ্মনাথ ভট্টাচাৰ্যই তেওঁ মহামহোপাধ্যায় পাওঁতে এই কথাটো লিখি গৈছিলে যে মইতো নাপালো এতিয়া, মোক যদি কাছাৰৰ স্থান এই সন্দেহ তেওঁ বৰ্ণিত লিখিলে তেতিয়া। গতিকে দেশত কোনোবা এজন থাকিব লাগিব আপোনাক প্ৰমোট কৰিব, অসমৰ কোনো মানুহে। আৰু অসমৰ কোনো প্ৰথিত তথা লেখকে আজিলৈকে মহামহোপাধ্যায় ইমান জানিছিল, চবেই হেৰি কৰিছিলে, তেওঁলোকে লিখিলে, লিখিব দিলে, কৰিলে। এই সৰু কিতাপখন বৰ সুন্দৰ, সেইখিনিতে এইটোৱে মই আধাৰ গ্ৰন্থ কৰি কিতাপখন লিখিলো। কিন্তু তাত ঠিক বিজ্ঞান পদ্ধতি বিশ্লেষণমূলক আৰু চন্তাৰীবিলাক কৰিবলগীয়া। গতিকে মই তাত বহুত চাই। তেওঁৰ জন্ম তাৰিখ নাছিলে, অসমীয়াত কৈছে ইমান কাটি, তেওঁ দেশত জন্মগ্ৰহণ কৰে ইমান দেশত, আৰু ইমান কাটিত তেওঁ মৃত্যুবৰণ কৰে। সব লেখকে আজিলৈকে সেইটোকে লিখিব। আরে তাহলে ইংরেজি তারিখটো কি, কোনদিনা আমি তেওঁৰ স্মৃতি দিৱস পালন কৰিম? মই কুস্তি চাই তেওঁৰ কুস্তিখন আটাইতকৈ সেই কুস্তি তৈয়াৰ কৰি মই কম্পিউটাৰত দি তাৰ পৰা ইংৰাজী বেগ উলিয়াই মই এতিয়া 25 অক্টোবৰ তেওঁ মৃত্যু দিৱস 10 দিন বা 11 দিন ৰাতিয়ে 12টাৰ পিছত 10 দিন বা 11 দিন তেওঁ যাত্ৰা। এই ধৰণৰ কথাবিলাকো তেওঁ আছিল। সেইকাৰণে তেওঁ ইয়াত জীৱনটো আছে,
গতিকে এজন ঘৰত সোমাই থকা সন্ধি এই যে পূবৰ উদয় হৈ পূবতে অস্তমিত আজি তেওঁ গতিকে মই কিন্তু তথাপি ইজনে দহজনক ক'লেও এটা প্ৰচাৰ মই সেইটো এদিনা চাওঁ কিন্তু নতুন কথা আৰু বুঢ়াতৰ এই উৎপন্ন আছে শেষ কৰিব ধন্যবাদ।